নমস্কাৰ বন্ধুসকল আসাম জিকে মেৰাথন ভিডিঅ'টোলৈ আপোনাক সবকে স্বাগতম জনালোঁ আজি ভিডিঅ'টোত আমি ডিসকাস কৰিম টোটাল 200টা এমসিকিউ কোৱেশ্যনৰ ওপৰত এই গোটেইকেইটা এমসিকিউ কোৱেশ্যন এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব আসামৰ যিকোনো কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণে এই 200টা কোৱেশ্যনৰ ভিতৰত আসাম পলিটি আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফি আসাম আৰ্ট এণ্ড কালচাৰ গোটেইখিনি ইনক্লুডেড আছে সো ভিডিঅ'টো অকমান লম্বা হ'ব পাৰে কিন্তু হেকলৈকে চাব খুব ইম্পৰ্টেন্ট হ'ব ইয়াৰ কোৱেশ্যন গোটেইখিনি আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্স্ট কোৱেশ্যন কনসিডাৰ দ্য ফলোইং ৰিজাল্টস অফ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ষ্টেটমেণ্ট 1 দ্য অনলি টেৰিটৰিয়েল একুজিশ্যন গিভেন টু ব্ৰিটিছ ৱাজ আসাম ষ্টেটমেণ্ট 2 ইনডিমনিটি অফ 1 মিলিয়ন pounds sterling was promised to British statement 3 guaranteed protection to British merchant was promised which among the following statement is or are correct upor statement kita bitor kuntu ba kun kita correct hoy boli hodise yar correct answer to hobo statement 2 and 3 tt of yandabu hoisil 1826 on tat pane ব্ৰিটিছ সকলে মানসকলক মানে বাৰ্মিছ সকলক কিছুমান শৰ্ত দিছিল আৰু তাত তেওঁলোকে মান্তি হৈ পেলাই সেই ট্ৰিটিখন সাইন কৰিছিল আৰু এই ষ্টেটমেন্ট কিটাত চাওক ষ্টেটমেন্ট 1 টো ইনকাৰেক্ট হয় বিকজ সেই ট্ৰিটিখনত হিহঁতে অনলি আসামখন পোৱা নাছিল হিহঁতে আসামৰ লগত মণিপুৰ আৰিয়াকান্দ টানিংথাই এইকেইটা জায়গাও পাইছিল সো ষ্টেটমেন্ট 1 টো ৰং হ'ব আৰু ষ্টেটমেন্ট 2 চাওক মানসকলে মানে তেওঁলোকক প্ৰমিস কৰিছিল যে তেওঁলোকক 1 মিলিয়ন পাউণ্ডছ দিব হেতু কাৰেক্ট হয় হে ট্ৰিটিখনতে আছিল যে বাৰ্মিছ সকলে ব্ৰিটিছ সকলক 1 মিলিয়ন পাউণ্ড দিব আৰু থাৰ্ড ষ্টেটমেন্টটো চাওক ব্ৰিটিছ মাৰ্চেণ্ট বিলাকক হিহঁতে গ্যাৰান্টিড প্ৰটেকচন দিম বুলি মানে প্ৰমিস কৰিছিল হেতু কাৰেক্ট হয় সো এই গোটেইকেইটা ষ্টেটমেন্টৰ ভিতৰত ষ্টেটমেন্ট 1 টো ৰং হয় ষ্টেটমেন্ট 2 আৰু ষ্টেটমেন্ট 3 টো কাৰেক্ট হয় সো ইয়াৰ কাৰেক্ট আনসাৰ টো 2 and 3 হৈছে নেক্সট কোৱেশ্যন আসাম হেজ হুইচ স্পেশাল প্ৰভিজন আসামত কোনটো স্পেশাল প্ৰভিজন আছে অপচন কেইটা ভিতৰত কাৰেক্ট আনসাৰ টো হ'ব 371 বি আসামত 371 বি স্পেশাল প্ৰভিজনটো আছে এই আৰ্টিকেল 371 টোৱে কিছুমান ষ্টেটক স্পেশাল ষ্টেটাস বা স্পেশাল প্ৰভিজন প্ৰভাইড কৰে তাৰ ভিতৰত আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট বিলাক চাও কোনটো আৰ্টিকেলে স্পেশাল প্ৰভিজন প্ৰভাইড কৰে আৰ্টিকেল 371 এ নাগালেণ্ডক স্পেশাল প্ৰভিজন প্ৰভাইড কৰে আৰ্টিকেল 371 বি এ আসামক স্পেশাল প্ৰভিজন প্ৰভাইড কৰে আৰ্টিকেল 371 সি এ মণিপুৰক স্পেশাল প্ৰভিজন প্ৰভাইড কৰে আৰ্টিকেল 371 জি এ মিজোৰামক স্পেশাল প্ৰভিজন প্ৰভাইড কৰে আৰ্টিকেল 371 এফ এ সিকিমক স্পেশাল প্ৰভিজন প্ৰভাইড কৰে আৰ্টিকেল 371 এইচ এ অৰুণাচলক স্পেশাল প্ৰভিজন প্ৰভাইড কৰে নেক্সট কোৱেশ্যন হুইচ ট্ৰাইব ইজ নোন এজ লালুংছ ইন দ্য আসামিজ বুৰঞ্জী কলনিয়েল লিটাৰেচাৰ এণ্ড ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কোনটো ট্ৰাইবক লালুং বুলি জনা গৈছিল আসামিজ বুৰঞ্জী কলনিয়েল লিটাৰেচাৰ আৰু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইয়াৰ কাৰেক্ট আনসাৰ হ'ব তিৱা সকলক লালুং বুলিও কয় তিৱা সকলৰ ওপৰত চাওঁ অলপ আহক তেওঁলোকক আসাম বুৰঞ্জী কলনিয়েল লিটাৰেচাৰ আৰু কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত লালুং বুলি কোৱা হৈছে আৰু তেওঁলোক জুমিং বা শিফটিং কাল্টিভেশ্যনৰ কাৰণে ফেমাছ হয় এটো মনত ৰাখিব তেওঁলোক জুমিং বা শিফটিং কাল্টিভেশ্যনৰ কাৰণে ফেমাছ হয় নেক্সট কোৱেশ্যন ষ্টেট একুৱাটিক এনিমেল অফ আসাম ইজ আসামৰ ষ্টেট একুৱাটিক এনিমেল কোনটো হয় বুলি দিছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব গংগাটিক ৱাটাৰ ডলফিন আৰু এই গংগাটিক ৱাটাৰ ডলফিনটোক আসামিছত হিহু বুলি কয় আৰু এটো ব্ৰহ্মপুত্ৰ ৰিভাৰত পোৱা যায় নেক্সট কোৱেশ্যন ভূপেন হাজৰিকা হেতু ইজ বিল্ট অন হুইচ ৰিভাৰ ভূপেন হাজৰিকা হেতু কোনখন ৰিভাৰৰ ওপৰত বনোৱা হৈছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব লোহিত দা ভূপেন হাজৰিকা হেতু ইজ বিল্ট অন ৰিভাৰ লোহিত ইট ইজ 9.15 কিলোমিটাৰ লং ব্ৰিজ হুইচ কানেক্ট ধলা এণ্ড হদিয়া ইন তিনচুকীয়া ডিষ্ট্ৰিক্ট এখন লোহিত ৰিভাৰৰ ওপৰত বনোৱা হৈছে আৰু এখন 9.15 কিলোমিটাৰ লং হয় ইয়াৰ আৰু এটা কথা মনত ৰাখিব এখন ইণ্ডিয়াছ লংগেষ্ট ব্ৰিজ হয় ভূপেন হাজৰিকা হেতুখন ইণ্ডিয়াছ লংগেষ্ট ব্ৰিজ হয় আৰু এইখনে তিনচুকীয়া ডিষ্ট্ৰিক্টৰ ধলা আৰু হদিয়াক কানেক্ট কৰে নেক্সট কোৱেশ্যন কনসিডাৰ দ্য ফলোইং মেছেজ
এই মেথছকেইটা যেন দিয়া আছে মানে এনেকৈ যে দিয়া আছে সেইকেইটা কাৰেক্ট হয়নে নাই সুধিছে বহাগ বিহু এভেণ্ট অফ দ্য ক্ৰপিং ছিজন বহাগী বিহু হাৰ্ভেষ্টিং ফেষ্টিভেল কঙালী বিহু আছামিজ নিউ ইয়েৰ এই অপশ্যনকেইটাৰ ভিতৰত কোনকেইটা কাৰেক্ট হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ষ্টেটমেণ্ট 1 আৰু 2 ষ্টেটমেণ্ট এইটো আৰু এইটো কাৰেক্ট হয় এইটো ৰং হয় নিউ ইয়েৰটো হ'ব লাগিছিল বহাগ বিহুত কিন্তু দিলে কঙালী বিহুত চ' 3 নম্বৰ ষ্টেটমেণ্টটো ৰং হয় নেক্সট কুৱেশ্যন হু ৱাজ পপুলাৰলি নোন এজ দ্য নাইট এংগেল অফ আছাম আছামৰ নাইট এংগেল কাক কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব দীপালী বৰঠাকুৰ তেওঁক আছামৰ নাইট এংগেল বুলি কোৱা হয় নেক্সট কুৱেশ্যন ৱেন ৱাজ আছাম একৰ্ড চাইন আছাম একৰ্ড কেতিয়া চাইন কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 15 আগষ্ট 1985 এই ডেটটো খুব ইম্পৰ্টেণ্ট হয় মনত ৰাখিব 15 আগষ্ট 1985ত আছাম একৰ্ড চাইন কৰা হৈছিল আৰু কাৰ মাজত চাইন কৰা হৈছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু লিডাৰ্ছ অফ আছাম মুভমেণ্ট আৰু আছাম মুভমেণ্টৰ লিডাৰ কোন আছিল আছু আৰু চাইন কৰা হৈছিল 15 আগষ্ট 1985ত নেক্সট কুৱেশ্যন হুইচ ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম আছামৰ অল্ডেষ্ট নেশ্যনেল পাৰ্ক কোনখন হয় বুলি দিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কাজিৰঙা নেশ্যনেল পাৰ্কখন আছামৰ অল্ডেষ্ট নেশ্যনেল পাৰ্ক হয় এইখন নেশ্যনেল পাৰ্কৰ ষ্টেটাছ পাইছিল 1974ত আৰু ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লেয়াৰ কৰিছিল এখন 1985ত এই দুটা ডেট মনত ৰাখিব নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰিছিল 1974ত আৰু ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লেয়াৰ কৰিছিল 1985ত নেক্সট কুৱেশ্যন হুইচ শ্বেডিউল অফ কনষ্টিটিউশ্যন ডিলছ উইথ দ্য এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ শিডিউল এৰিয়াছ এণ্ড শিডিউল ট্ৰাইবছ ইন এনি ষ্টেট এক্সেপ্ট দ্য 4 ষ্টেট অফ আছাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম কনষ্টিটিউশ্যনৰ কোনটো শ্বেডিউলে আছাম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামক এৰি পেলাই বাকীবিলাক ষ্টেটৰ শিডিউল এৰিয়া আৰু শিডিউল ট্ৰাইববিলাকৰ লগত ডিল কৰে চ' আমি জানো যে আছাম মেঘালয় ত্ৰিপুৰা মিজোৰাম এইকেইখন ষ্টেটৰ ট্ৰাইবেল এৰিয়াছবিলাকৰ লগত কনষ্টিটিউশ্যনৰ শ্বেডিউল 6এ ডিল কৰে কিন্তু এই কুৱেশ্যনটোত সুধিছে এইকেইখন ষ্টেটৰ বাহিৰে বাকীবিলাক ষ্টেটত কোনটো শ্বেডিউলে ডিল কৰে চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 5th শ্বেডিউল এই 4খন ষ্টেটৰ বাহিৰে বাকীকেইখন ষ্টেটত 5th শ্বেডিউলে ডিল কৰে ট্ৰাইবেল এৰিয়াছবিলাকৰ লগত নেক্সট কুৱেশ্যন হু অফ দ্য ফলোয়িং ডিক্লেয়াৰ্ড ডেট চিটাগং ঢাকা মমিনসিং উড বি মাৰ্জ উইথ আছাম চিটাগং ঢাকা বা মমিনসিং আছামৰ লগত মাৰ্জ কৰি দিয়া হ'ব বুলি কোনে ডিক্লেয়াৰ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব হাৰ্বাৰ্ট হোপ ৰেছলি চাওক বেংগল পাৰ্টিশ্যনৰ আগত 1903 মানে 1903 চনত ফ্ৰেজাৰ তেওঁ লেফটেনেণ্ট গভৰ্ণৰ আছিল বেংগলৰ তেওঁ মানে লৰ্ড কাৰ্জনক প্ৰপ'জ কৰিছিল যে বেংগল পাৰ্টিশ্যন কৰিব লাগে তেতিয়া হাৰ্বাৰ্ট হোপ ৰেছলিয়ে কৈছিল যে চিটাগং ঢাকা আৰু মমিনসিঙক আছামত মাৰ্জ কৰি দিয়া হ'ব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ৱাজ এপইণ্টেড এজ দ্য লিডাৰ অফ দ্য আৰ্মি এংগেজ ইন দ্য কংকুৱেষ্ট এচিভ অভাৰ দ্য চোলহাছ এণ্ড কেৰেলাছ এজ ফাৰ এজ চেলন এণ্ড অভাৰ বেংগল এণ্ড আছাম কাক আৰ্মি লিডাৰ পতা হৈছিল যেতিয়া মানে কংকুৱেষ্ট চলি আছিল চোলাছ কেৰেলাছ চেলনছ আৰু বাংগাল আৰু আছামৰ লগত ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বিক্ৰমাদিত্য নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ বায়'স্ফিয়াৰ ৰিজাৰ্ভ কোনখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয় বুলি দিছে অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মানস নেশ্যনেল পাৰ্ক আছামত টোটেল 2খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে এখন হ'ল মানস নেশ্যনেল পাৰ্ক আৰু এখন হ'ল ডিব্ৰু-চাইখোৱা নেশ্যনেল পাৰ্ক মনত ৰাখিব 2খন আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং আইলেণ্ডছ অফ আছাম ৱাজ গিভেন দ্য নেম পিকক আইলেণ্ড বাই দ্য ব্ৰিটিছ আছামৰ কোনখন আইলেণ্ডক পিকক আইলেণ্ড বুলি কৈছিল ব্ৰিটিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব উমানন্দক ব্ৰিটিছে পিকক আইলেণ্ড বুলি কৈছিল নেক্সট কুৱেশ্যন নৰৱেষ্টাৰ ইন আছাম ইজ ন'ন এজ বাই হুইচ অফ দ্য ফলোয়িং নেম নৰৱেষ্টাৰ মানে যোনটো হেভি ৰেইনফল আৰু ধুমুহা হয় যে সেইটো তাকে আছামত কি নাম দি জনা যায় বুলি ধৰিছে
ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বৰদৈচিলা। আছামত নৰৱেষ্টাৰটো বৰদৈচিলা বুলি জনা যায়। বৰদৈচিলাৰ ওপৰত যদি আমি অলপ ডিটেইলছ চাওঁ তেন্তে বৰদৈচিলাত হেভি থাণ্ডাৰ ষ্টৰ্ম আহে আৰু সেইটো বৰদৈচিলাত প্ৰি মনচুন ছিজনত আহে, এপ্ৰিলৰ পৰা লৈ মে' মাহৰ ভিতৰত আহে। আৰু এই বৰদৈচিলা অহাৰ লগতে বহাগ মাহটো ষ্টাৰ্ট হয় আৰু বড়ো লেংগুৱেজত বৰদৈচিলা মিনিং এইটো হয় বৰ মানে উইণ্ড, দৈ মানে ৱাটাৰ বা ৰেইন আৰু চিলা মানে য়ং লেডি। নেক্সট কুৱেশ্যন, দ্য আছাম ৰাইফল কামছ আণ্ডাৰ হুইচ মিনিষ্ট্ৰী? আছাম ৰাইফল কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। আৰু এটা ইয়াৰ মনত ৰাখিবলগীয়া কথা, আছাম ৰাইফলছৰ হেডকোৱাৰ্টাৰ শ্বিলঙত আছে। আমি যেতিয়া আছাম ৰাইফলছৰ হিষ্ট্ৰীটো চাওক আছাম ৰাইফলৰ হিষ্ট্ৰীটো অলপ পুৰণা হয়। আছাম ৰাইফল প্ৰথমতে পেৰামিলিটাৰী পুলিচ ফ'ৰ্চ আছিল ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত, আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে ফৰ্ম কৰিছিল 1835ত। তেতিয়া আছাম ৰাইফলক কাছাৰ লেভি বুলি কোৱা হৈছিল। তাৰপিছত আছাম ৰাইফলৰ বহুতবাৰ নামটো চেঞ্জ হৈ লাষ্টত যোনটো এতিয়াৰ নাম আছাম ৰাইফল, সেই নামটো 1917ত এডপ্ট কৰা হৈছিল। আৰু আছাম ৰাইফলছৰ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰলটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ তাত আছে। নেক্সট কুৱেশ্যন, হু কণ্ট্ৰলছ দ্য অপাৰেশ্যন অফ আছাম ৰাইফল? আছাম ৰাইফলছৰ অপাৰেশ্যনছবিলাক কোনে কণ্ট্ৰল কৰে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মিনিষ্ট্ৰী অফ ডিফেন্স। চাওক আছাম ৰাইফলৰ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰলটো আছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ তাত, কিন্তু যোনটো অপাৰেশ্যনেল কণ্ট্ৰল আছে সেই কণ্ট্ৰলটো আছে মিনিষ্ট্ৰী অফ ডিফেন্সৰ তাত, ডিফেন্স মিনিষ্ট্ৰীৰ তাত আছে। আৰু আছাম ৰাইফলৰ অপাৰেশ্যনছবিলাক কণ্ট্ৰল কৰে ইণ্ডিয়ান আৰ্মিয়ে। এই তিনিটা পইণ্ট ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ইন দ্য এনচিয়েণ্ট টাইমছ আছাম ৱাজ অলছ' নোন বাই দ্য নেম অফ? এনচিয়েণ্ট টাইমছত আছামক কোনটো নাম দি জনা গৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড? কোনখন হিলত কামাখ্যা টেম্পলটো আছে বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নীলাঞ্চল হিল। কামাখ্যা টেম্পলৰ আমি যদি হিষ্ট্ৰীটো চাওঁ তেতিয়া এনেকৈ কোৱা হয় যে কামাখ্যা টেম্পলটো মেলেচা ডাইনেষ্টিয়ে বনোৱা হৈছিল, মানে মেলেচা ডাইনেষ্টিৰ সময়ত বনোৱা হৈছিল। আৰু কামাখ্যা টেম্পলক ৰিকনষ্ট্ৰাক্ট কৰিছিল, মানে তাৰপিছত কিছুমান ইনভেডাৰে আহি পেলাই কামাখ্যা টেম্পলটো ডেষ্ট্ৰয় কৰি দিছিল। ডেষ্ট্ৰয় কৰি দিয়াৰ পিছত এই টেম্পলটো আকৌ ৰিবিল্ড কৰিছিল নৰনাৰায়ণে 1565ত। নেক্সট কুৱেশ্যন, দ্য আছাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়েৰ? আছাম সাহিত্য সভা ফাৰ্ষ্ট কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1917। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড এট? আছাম সাহিত্য সভাৰ ফাৰ্ষ্ট কনফাৰেন্সটো ক'ত হৈছিল বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব শিৱসাগৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? আছাম সাহিত্য সভাৰ প্ৰথম প্ৰেচিডেণ্ট কোন আছিল বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাৰ ওপৰত যদি আমি ভালকৈ চাওঁ, তেওঁ আছাম সাহিত্য সভাৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিল। আৰু তেওঁৰ নলেজৰ বাবে, তেওঁৰ যোনটো পাৰ্চনেলিটি আছিল সেইটো কাৰণে তেওঁক পিতামহা বুলি টাইটেলটো দিছিল আছাম লিটাৰেচাৰী ৱৰ্ল্ডে। এই টাইটেলটো মনত ৰাখিব, পদ্মনাথ গোহাঁই বৰুৱাক পিতামহা বুলি টাইটেলটো দিছিল, তাৰ মিনিং হ'ল গ্ৰেট গ্ৰেণ্ডফাদাৰ। আৰু তেওঁৰ যোনটো আছামিজ লিটাৰেচাৰৰ প্ৰতি কণ্ট্ৰিবিউশ্যন আৰু ছ'চাইটিৰ পিনে ছ'চাইটিৰ বাবে যোনটো কণ্ট্ৰিবিউশ্যন, সেইটো কাৰণে তেওঁক ব্ৰিটিছ গভৰ্ণমেণ্টেও এটা টাইটেল দিছিল, আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে তেওঁক টাইটেলটো দিছিল ৰাই বাহাদুৰ বুলি। আৰু এনেকুৱা ফাৰ্ষ্ট টাইম হৈছিল যে ব্ৰিটিছ গভৰ্ণমেণ্টে কোনোবা আছামিজ পাৰ্চনক কিবা টাইটেল দিছিল, আৰু তেওঁৱে ফাৰ্ষ্ট লিটাৰেৰী পেঞ্চনাৰ আছিল আছামৰ, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? আছাম সাহিত্য সভাৰ ছেকেণ্ড প্ৰেচিডেণ্ট কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা আছাম সাহিত্য সভাৰ ছেকেণ্ড প্ৰেচিডেণ্ট আছিল, আৰু সেইবাৰ সাহিত্য সভাখন হৈছিল গোৱালপাৰাত আৰু 1918 চনত হৈছিল। আৰু তেওঁৱে ফাউণ্ডাৰ ছেক্ৰেটেৰী আছিল আছাম সাহিত্য সভা পত্ৰিকাখনৰ, মানে যোনখন আছাম সাহিত্য সভাৰ অফিচিয়েল জাৰ্নেল আছিল সেইখনৰ
তেওঁৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী আছিল আৰু আছাম সাহিত্য সভা পত্ৰিকাখন এষ্টাব্লিছ হৈছিল 1927 এই ডেটটো মনত ৰাখিব আৰু তেওঁৰ বিষয়ে আৰু এটা ইম্পৰ্টেণ্ট কথা তেওঁৱে অনলি আছামিজ আছিল যোনে 1930 লণ্ডনৰ ৰাউণ্ড টেবল কনফাৰেন্সত ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছিল নেক্সট কুৱেশ্যন দ্য বড়ো সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়েৰ বড়ো সাহিত্য সভা ফাৰ্ষ্ট কোনটো ইয়াৰত প্ৰতিষ্ঠা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1952 আৰু বড়ো সাহিত্য সভাৰ প্ৰথম প্ৰেছিডেণ্ট আছিল জয়ভদ্ৰা হাগজাৰ আৰু প্ৰথম কনফাৰেন্সখন হৈছিল বাসুগাঁও কোকৰাঝাৰ 16 নৱেম্বৰ 1952 নেক্সট কুৱেশ্যন টোটেল নম্বৰ অফ নেশ্যনেল পাৰ্কছ ইন আছাম আছামত টোটেল কেইখন নেশ্যনেল পাৰ্ক আছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 7 গোটেইকেইখনৰ নাম যেতিয়া আমি চাওঁ তেন্তে ফাৰ্ষ্টখন কাজিৰঙাখন আছে গোলাঘাট নগাঁও আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মাজত ছেকেণ্ডখন মানাস নেশ্যনেল পাৰ্কখন কোকৰাঝাৰ চিৰাং বাক্সা আৰু বজালী ডিষ্ট্ৰিক্টৰ মাজত আছে থাৰ্ডখন নামেৰি নেশ্যনেল পাৰ্ক সেইখন শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে ফ'ৰ্থখন ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক সেইখন ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মাজত আছে ফিফ্থখন ওৰাং নেশ্যনেল পাৰ্ক সেইখন দৰং আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মাজত আছে ছিক্সখন ৰায়মনা নেশ্যনেল পাৰ্ক সেইখন কোকৰাঝাৰত আছে আৰু ছেভেনখন দিহিং পাটকাই নেশ্যনেল পাৰ্ক সেইখন ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মাজত আছে নেক্সট কুৱেশ্যন নৰনাৰায়ণ সেতু কানেক্টছ দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি মানে নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন টাউনখন কোনখন চিটিৰ লগত কানেক্ট কৰে বুলি লৈছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জকিঘোপা নৰনাৰায়ণ সেতুখন 3 নম্বৰ ব্ৰিজ হয় যোনখন ব্ৰহ্মপুত্ৰ ৰিভাৰ ওপৰত বনোৱা হৈছিল আৰু এইখনৰ লেংথ হয় 2.84 কিলোমিটাৰ আৰু এইখন ব্ৰিজে জকিঘোপা আৰু পঞ্চৰত্ন টাউনখন কানেক্ট কৰে জকিঘোপাখন আছে বঙাইগাঁও ডিষ্ট্ৰিক্টত আৰু পঞ্চৰত্নখন আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত আৰু এই ব্ৰিজখন অটল বিহাৰী বাজপেয়ীয়ে ইনগ্ৰেট কৰিছিল 15 এপ্ৰিল 1998ত নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছামৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গোপীনাথ বৰদলৈ আছামৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ আছিল আৰু তেওঁৰ অফিচ পিৰিয়ডটো যদি আমি চাওঁ সেইটো আছিল 11 ফেব্ৰুৱাৰী 1946 পৰা 5 আগষ্ট 1950লৈকে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ভাৰতৰত্ন এৱাৰ্ড উইনাৰ ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা ফাৰ্ষ্ট ভাৰতৰত্ন এৱাৰ্ড উইনাৰ কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গোপীনাথ বৰদলৈ গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা প্ৰথম ভাৰতৰত্ন পাবলৈ সক্ষম হৈছিল তেওঁ পাইছিল 1999ত আৰু তেওঁক ভাৰতৰত্ন দিছিল অটল বিহাৰী বাজপেয়ীয়ে আৰু এটা ইম্পৰ্টেণ্ট কথা তেওঁ পষ্টহুমাছলি পাইছিল মানে মৰণোত্তৰভাৱে পাইছিল নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন দ্য ইয়েৰ শংকৰদেৱৰ জন্ম কোনটো ইয়াৰত হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1449 আৰু তেওঁৰ মৃত্যু হৈছিল 1568ত নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়েৰ ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী কোনটো ইয়াৰ ৰিলিজ হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1935 জয়মতীখন 1935ত ৰিলিজ হৈছিল জয়মতী ফিল্মখনৰ ওপৰত যদি আমি অলপ ডিটেইলছত চাওঁ তেন্তে এই ফিল্মখন লক্ষ্মীনাথ বেজবৰুৱাৰ এখন প্লে'ৰ ওপৰত বেছ কৰি বনোৱা হৈছিল আৰু সেই প্লে'খন আছিল 17th চেঞ্চুৰী আহোম প্ৰিন্সেছ সতী জয়মতীৰ ওপৰত আৰু এই ফিল্মখন প্ৰডিউচ আৰু ডাইৰেক্ট কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু লিড ৰোলত আছিল আইডো হেনৰিক নেক্সট কুৱেশ্যন দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন অভিৰুচি স্পৰ্টছ ডে কেতিয়া চেলিব্ৰেট কৰে আছামত ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ছেপ্টেম্বৰ 3rd আৰু এটা কথা মনত ৰাখিবলগীয়া অভিৰুচি স্পৰ্টছ ডে ভগেশ্বৰ বৰুৱাৰ নামত মানে চেলিব্ৰেট কৰা হয় তেওঁ বাৰ্থ এনিভাৰ্চাৰী নেক্সট কুৱেশ্যন ভগেশ্বৰ বৰুৱা উইন্স এ মেডেল ইন দ্য ডেছ এছিয়ান গেমছ ভগেশ্বৰ বৰুৱাই কোনখন এছিয়ান গেমছত মেডেল পাইছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1966ৰ মানে তেওঁ 1966ৰ এছিয়ান গেমছত মেডেল পাবলৈ সক্ষম হৈছিল তেওঁ 1966ত যোনখন এছিয়ান গেমছ হৈছিল তাত তেওঁ গ'ল্ড মেডেল পাইছিল 800 মিটাৰ ৰানিং ইভেণ্টত মনত ৰাখিব
তেওঁ গোল্ড মেডেল পাইছিল 800 মিটাৰ ৰানিং ইভেণ্টটোত আৰু তেওঁ ফাৰ্ষ্ট আছামিছ আছিল যোনে অৰ্জুনা এৱাৰ্ড পাইছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম আছামৰ আহোম কিংডমৰ লাষ্ট ৰজা কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পুৰন্দৰ সিংহ নেক্সট কুৱেশ্যন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন ইন দ্য ইয়েৰ মানে ট্ৰিটি অফ ইয়াণ্ডাবু কেতিয়া চাইন কৰা হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1826ত ট্ৰিটি অফ ইয়াণ্ডাবু চাইন কৰা হৈছিল আৰু ট্ৰিটি অফ ইয়াণ্ডাবু চাইন কৰাৰ লগতে ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ শেষ হৈছিল আৰু এইখন ট্ৰিটি চাইন কৰা হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজ কিঙৰ মাজত আৰু ব্ৰিটিছ ছাইডৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিল ছাৰ আৰ্চিভেল কেম্বেল আৰু বাৰ্মিজসকলৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিল মিন হালা কিউ হেটিন নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত কোনখন প্ৰথম আছামিজ নভেল হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভানুমতীখন ফাৰ্ষ্ট আছামিজ নভেল হয় আৰু এই ভানুমতী নভেলখন লিখিছিল পদ্মনাথ গোহাঁই বৰুৱাই আৰু এইখন পাব্লিছ হৈছিল 1890ত নেক্সট কুৱেশ্যন দ্য ষ্টেট এন্থেম অ' মোৰ আপোনাৰ ডে ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য মেগাজিন নেম আছামৰ ষ্টেট এন্থেম অ' মোৰ আপোনাৰ ডে ফাৰ্ষ্ট কোনখন মেগাজিনত পাব্লিছ হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বাঁহী আৰু এই ছংটো লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই 1909 চনত আৰু এই ছংটোক টিউন দিছিল কমলা প্ৰসাদ আগৰৱালাই আৰু অ' মোৰ আপোনাৰ ডে অফিচিয়েলি আছামৰ ষ্টেট এন্থেম হিচাপে এডপ্ট কৰা হৈছিল 1927ত অসম ছাত্ৰ সন্মিলনত যোনখন হৈছিল তেজপুৰত নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ইন দ্য ইয়েৰ আছামৰ প্ৰথম মেগাজিন অৰুণোদয় কোনটো ইয়েৰত পাব্লিছ হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1846 আৰু অৰুণোদয় মানে ছানৰাইজ আৰু এইখনে ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন আছিল আৰু এইখন পাব্লিছ হৈছিল শিৱসাগৰৰ পৰা 1946ত আৰু এইখন প্ৰিণ্ট কৰিছিল বাপুটিছ মিছনেৰী প্ৰেছে যোনখন শিৱসাগৰত আছে মানে প্ৰিণ্ট কৰা যোনখন প্ৰেছ আছিল সেই প্ৰেছখনৰ নাম বাপুটিছ মিছনেৰী প্ৰেছ আৰু ইয়াৰ ওৱান অফ দ্য ফাৰ্ষ্ট এডিটৰ আছিল নেথন ব্ৰাউন আৰু এইখনৰ প্ৰিণ্টিঙত ইনভলভ আছিল অলিভাৰ কাটাৰ মানে এইখনৰ প্ৰিণ্টিং আৰু পাব্লিছিঙৰ কাম কৰিছিল অলিভাৰ কাটাৰে নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট আছামিজ টু কম্পাইল এ ডিক্সনেৰী নেম হিমকোচ ইজ প্ৰথম অসমীয়া কোন আছিল যোনে এখন ডিক্সনেৰী কম্পাইল কৰিছিল হেমকোষ নামৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হেমচন্দ্ৰ বৰুৱাই হেমকোষ নামৰ ডিক্সনেৰীখন কম্পাইল কৰিছিল তাৰপিছত তেওঁ 1897ত তেওঁৰ মৃত্যু হৈ যায় তেওঁৰ মৃত্যুৰ পিছত 1900 চনত এইখন হেমকোষখন পাব্লিছ কৰা হৈছিল আৰু এইখন পাব্লিছ কৰা হৈছিল PR গৰ্ডন আৰু হেমচন্দ্ৰ গোস্বামীৰ ছুপাৰভিজনত আৰু এই হেমকোষখনে আছামিজ লেংগুৱেজৰ ছেকেণ্ড ডিক্সনেৰী হয় ইয়াৰ আগতে আৰু এখন আছামিজ লেংগুৱেজৰ ডিক্সনেৰী ওলাইছিল কিন্তু সেইখন লিখিছিল এজন এংলো ইণ্ডিয়ানে আৰু এইখন ফাৰ্ষ্ট ডিক্সনেৰী হয় আছামিজ লেংগুৱেজত যোনখন লিখিছিল এজন অসমীয়া মানুহে আৰু এই ডিক্সনেৰীখনত টোটেল 2346টা ৱৰ্ড আছে এইটো ৱৰ্ডৰ কাউণ্টটো মনত ৰাখিব 22,346টা ৱৰ্ডছ আছে নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ডিক্সনেৰী ইন আছামিজ ৱাজ কম্পাইল বাই মানে প্ৰথম আছামিজ ডিক্সনেৰী কোনে কম্পাইল কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মাইলছ ব্ৰনছন এজন আমেৰিকান বাপুটিছ মিছনেৰী আছিল তেওঁ ফাৰ্ষ্ট আছামিজ ডিক্সনেৰীখন কম্পাইল কৰি উলিয়াইছিল আৰু তেওঁ এই ডিক্সনেৰীখন পাব্লিছ কৰিছিল 1867ত আমেৰিকান বাপুটিছ মিছনেৰী প্ৰেছ শিৱসাগৰৰ পৰা নেক্সট কুৱেশ্যন হুইচ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড কোনজন প্ৰথম অসমীয়া আছিল যোনে জ্ঞানপীঠ এৱাৰ্ড পাইছিল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আজিলৈকে আছামৰ পৰা টোটেল 3জন মানুহে জ্ঞানপীঠ এৱাৰ্ড পাইছে তাৰে প্ৰথমজন হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ জ্ঞানপীঠ এৱাৰ্ড পাইছিল 1979ত তেওঁৰ নোবেল মৃত্যুঞ্জয়খনৰ কাৰণে ছেকেণ্ডজন পাইছিল
মাউনী ৰয়চন গোস্বামী আৰু থাৰ্ডজন ৰিচেণ্টলি পাইছে 2020ত নীলমণি ফুকন আৰু তেওঁ পাইছিল 56 জ্ঞানপীঠ এৱাৰ্ড। এইটো মনত ৰাখিব, নীলমণি ফুকনে পাইছিল 56 জ্ঞানপীঠ এৱাৰ্ড। আৰু জ্ঞানপীঠ এৱাৰ্ড যোনটো হয় সেইটো ইণ্ডিয়াৰ হায়েষ্ট লিটাৰেৰী এৱাৰ্ড হয়। নেক্সট কুৱেশ্যন, টোটেল নম্বৰ অফ ডিষ্ট্ৰিক্টছ ইন আছাম। আছামত টোটেল কেইখন ডিষ্ট্ৰিক্ট আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 35। আগতে 34 আছিল, তাৰপিছত এতিয়া ৰিচেণ্টলি যোনখন তামোলপুৰ ডিষ্ট্ৰিক্ট বনাই দিলে গভৰ্ণমেণ্টে, নতুনকৈ তামোলপুৰ ডিষ্ট্ৰিক্ট যোনখন হৈছে, তাৰপিছত আছামত টোটেল এতিয়া 35খন ডিষ্ট্ৰিক্ট হৈ গ'ল। আৰু এই তামোলপুৰ ডিষ্ট্ৰিক্টখন বড়োলেণ্ড ডিষ্ট্ৰিক্টছৰ ভিতৰত 5th ডিষ্ট্ৰিক্ট হৈ গ'ল। এই দুটা বস্তু মনত ৰখা ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হিউৱেনচাং ভিজিট আছাম ডিউৰিং দ্য ৰেজিন অফ। হিউৱেনচাঙে আছাম কাৰ শাসনকালত ভিজিট কৰিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভাস্কৰ বৰ্মন। তেওঁ আছাম ভিজিট কৰিছিল ভাস্কৰ বৰ্মনৰ সময়ত, আৰু সেইটো টাইমত নৰ্থ ইণ্ডিয়াত কিং আছিল হৰ্ষবৰ্ধন আৰু আছামত কিং আছিল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ চুকাফা এষ্টাব্লিছ আহোম কেপিটেল ইন চৰাইদেউ। চুকাফাই আহোম কেপিটেল চৰাইদেউত কেতিয়া এষ্টাব্লিছ কৰিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1253। নেক্সট কুৱেশ্যন, দ্য ৱাৰ অফ শৰাইঘাট ৱাজ ফট বিটুইন আহোম এণ্ড মোগল ইন দ্য ইয়াৰ। মানে শৰাইঘাটৰ ৱাৰ কোনটো ইয়াৰত হৈছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1671। আৰু এটা কথা মনত ৰাখিব, মোগলৰ পিনৰ পৰা লিড লৈছিল ৰাম সিং ওৱানে আৰু আহোমৰ পিনৰ পৰা লিড লৈছিল লাচিত বৰফুকনে, আৰু এই ৱাৰখন হৈছিল 1671ত। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আছাম ইন দ্য ইয়াৰ। মহাত্মা গান্ধীয়ে আছাম ফাৰ্ষ্ট কেতিয়া ভিজিট কৰিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1921। 1921ত ফাৰ্ষ্ট মহাত্মা গান্ধীয়ে আছাম ভিজিট কৰিছিল। তেওঁ টোটেল 4বাৰ আছাম ভিজিট কৰিছিল, আৰু সেই 4বাৰ ফাৰ্ষ্টবাৰ ভিজিট কৰিছিল 1921ত। তেওঁক APCC মানে আছাম প্ৰভিজনেল কংগ্ৰেছ কমিটিয়ে তেওঁক মাতিছিল নন কৰ্পৰেশ্যন মুভমেণ্টৰ মেছেজটো দিবৰ কাৰণে। তাৰপিছত ছেকেণ্ড টাইম তেওঁ ভিজিট কৰিছিল 1926ত কংগ্ৰেছৰ এটা ছেশ্যন এটেণ্ড কৰিবৰ কাৰণে। সেইটো আছিল 41st ছেশ্যন আছিল কংগ্ৰেছৰ, আৰু সেইটো হৈছিল পাণ্ডু গুৱাহাটীত। আৰু থাৰ্ডবাৰ ভিজিট কৰিছিল তেওঁ 1934ত, আৰু ফ'ৰ্থবাৰ ভিজিট কৰিছিল 1946ত। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট বুক টু উইন সাহিত্য একাডেমি এৱাৰ্ড ইজ। সাহিত্য একাডেমি এৱাৰ্ড পোৱা প্ৰথম কিতাপ কোনখন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বনফুল। মানে ফাৰ্ষ্ট আছামিজ বুক আছিল সেইখন, যোনখনে মানে সাহিত্য একাডেমি এৱাৰ্ড পাবলৈ সক্ষম হৈছিল, সেইখন হ'ল বনফুল। আৰু বনফুলখন এখন পয়েট্ৰি বুক হয়, আৰু এইখন ফাৰ্ষ্ট আছামিজ বুক হয় যোনে মানে সাহিত্য একাডেমি এৱাৰ্ড পাবলৈ সক্ষম হৈছিল, আৰু এইখন লিখিছিল জিতেন্দ্ৰ নাথ দুৱাৰাই। আৰু এইখনে সাহিত্য একাডেমি এৱাৰ্ড পাইছিল 1955ত। আৰু ৰিচেণ্টলি 2021ৰ সাহিত্য একাডেমি এৱাৰ্ড পাইছে অনুৰাধা শৰ্মা পূজাৰী, আৰু তেওঁ পাইছিল তেওঁ নোবেল ইয়াত এখন অৰণ্য আছিল সেইখনৰ বাবে। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট বেৰিষ্টাৰ অফ আছাম। আছামৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই আছামৰ ফাৰ্ষ্ট বেৰিষ্টাৰ আছিল, আৰু আছামৰ ফাৰ্ষ্ট গ্ৰেজুৱেট আছিল তেওঁ। তেওঁৰ ওপৰত যে আমি অলপ ডিটেইলছত চাওঁ, তেন্তে তেওঁ ফাৰ্ষ্ট আছামিজ পাৰ্চন আছিল যোনে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছিল, ICS। আৰু ইণ্ডিয়াৰ পৰা 5th নম্বৰ মানুহ আছিল যোনে মানে ইণ্ডিয়ান চিভিল ছাৰ্ভিচটোক ক্লিয়াৰ কৰিছিল। আৰু তেওঁ ইণ্ডিয়াৰ ফাৰ্ষ্ট মানুহ আছিল যোনে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পষ্টটো পাইছিল, আৰু তেওঁ ICS ক্লিয়াৰ কৰিছিল 1870ত। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই এৰিয়া ৱাইজ। এৰিয়া ৱাইজ আছামৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট কোনখন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কাৰ্বি আংলং। কাৰ্বি আংলংখন এৰিয়া ৱাইজ আছামৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট হয়। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড। কোনখন ডিষ্ট্ৰিক্টত গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰীখন আছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কাৰ্বি আংলং। কাৰ্বি আংলঙত গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰীখন আছে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ ৱাৰ হেল্ড ইন আছাম। নেশ্যনেল গেম আছামত কোনটো ইয়াৰত হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 2007।
আৰু 2007ত যোনখন নেশ্যনেল গেমছ হৈছিল আছামত সেইখন 33rd নেশ্যনেল গেমছ অফ ইণ্ডিয়া আছিল আৰু তাৰ মেস্কট আছিল ৰংমন এইটো আছিল ৰংমন নেক্সট কুৱেশ্যন গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব যোৰহাট আৰু গিবন ৱাইল্ড লাইফ চেঞ্চুৰীতে ইণ্ডিয়াৰ অনলি এপ প্ৰজাতি মানে ইণ্ডিয়াতটো আৰু এপ প্ৰজাতি পোৱা নাযায় অকল এই হলক গিবন নামৰ এপটোৱে পোৱা যায় ইণ্ডিয়াত আৰু সেইটো গিবন ৱাইল্ড লাইফ চেঞ্চুৰীত পোৱা যায় আৰু এটা কথা মনত ৰাখিব গিবন ৱাইল্ড লাইফ চেঞ্চুৰীখন হলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী বুলিও কয় নেক্সট কুৱেশ্যন দ্য ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰী ইজ লোকেটেড ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰীটো ক'ত আছে বুলি সুধিছে আৰু এটা কথা মনত ৰাখিব এই ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰীটোকে আছাম গ্ৰেছ ক্ৰেকাৰ বুলিও কয় আৰু এইটো ক'ত আছে বুলি সুধিছে চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লেপেটকাটা ডিব্ৰুগড়ৰ লেপেটকাটাত আছে এই প্লেনটো আছাম একৰ্ডৰে পাৰ্ট হয় মানে আছাম একৰ্ডত যোনখন মেমৰেণ্ডাম দিছিল তাতে আছিল যে আছামত এটা গেছ ক্ৰেকাৰ হ'ব লাগে আৰু এই প্লেনটো ফাউণ্ডেশ্যন ষ্টোন ডক্টৰ মনমোহন সিঙে দিছিল 2007ত আৰু এই প্লেনটো কমপ্লিট মানে ফুল্লি কমিশ্যন হৈছিল 2nd জানুৱাৰী 2016ত আৰু 5 ফেব্ৰুৱাৰী 2016ত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এই প্লেনটো নেশ্যনৰ কাৰণে ডেডিকেট কৰিছিল নেক্সট কুৱেশ্যন হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইন এছিয়া আছামৰ কোনখন চিটিত এছিয়াৰ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো জাগিৰোড নেক্সট কুৱেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ গুৱাহাটী ইউনিভাৰ্চিটি কোনটো ইয়াৰত এষ্টাব্লিছ হৈছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1948ত গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছিল আৰু গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছ হৈছিল আছাম লেজিছলেটিভ এছেম্বলিৰ এটা এক্টৰ থ্ৰু আৰু একজেক্ট ডেটটো যদি চাওঁ 26 জানুৱাৰী 1948ত এষ্টাব্লিছ হৈছিল আৰু গুৱাহাটী ইউনিভাৰ্চিটিখন নৰ্থ ইষ্টৰ অল্ডেষ্ট ইউনিভাৰ্চিটি হয় আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ মট'টো হ'ল বিদ্যা সাৰ্ধতা এইটো এটা সংস্কৃত ৱৰ্ড হয় আৰু এইটোৰ মিনিং হ'ল এচিভিং থ্ৰু লাৰ্ণিং নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ কোন হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কৃষ্ণকান্ত হেণ্ড্ৰিক নেক্সট কুৱেশ্যন টোটেল নম্বৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি ইন আছাম আছামত টোটেল পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি কেইখন আছে বুলি সুধিছে বা লোকসভা কনষ্টিটুৱেঞ্চি বুলি ক'ব পাৰি ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 14 নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা ইজ হনাৰ্ড উইথ ৰসৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়েৰ লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ নামৰ উপাধিটো দিয়া হৈছিল আছাম সাহিত্য সভা পিনৰ পৰা আৰু সেইটো কোন ইয়াৰত দিয়া হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1931ত তেওঁক ৰসৰাজ টাইটেল 1931ৰ আছাম সাহিত্য সভাৰ শিৱসাগৰ ছেশ্যনটোত দিয়া হৈছিল আৰু এই ৰসৰাজৰ মিনিং হ'ল কিং অফ হিউমাৰ মানে তেওঁৰ যোনটো মানে ফিকশ্যনেল কেৰেক্টাৰ আছিল কিপাবৰ বৰবৰুৱা সেই কেৰেক্টাৰটোৰ কাৰণে তেওঁক দিয়া হৈছিল এই টাইটেলটো মানে তেওঁ সেই কেৰেক্টাৰটো থ্ৰু মানে খুব ভাল ৰাইটিং কৰিছিল মানে কমেডি জনৰ সেইটো কাৰণে আৰু আছাম লিটাৰেৰী ছ'চাইটিয়ে তেওঁক আৰু এটা উপাধি দিছিল সেইটো হ'ল সাহিত্যৰথী চ' এই দুটা টাইটেল মনত ৰাখিব ৰসৰাজ আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হৈছিল নেক্সট কুৱেশ্যন অট'বায়'গ্ৰাফি অফ লক্ষ্মীনাথ বেজবৰুৱাৰ অট'বায়'গ্ৰাফি কোনখন আছিলে বুলি সুধিছে অপশ্যনকেইটা হ'ল অপশ্যন এ মোৰ জীৱন সোঁৱৰণ অপশ্যন বি আধা লিখা দস্তাবেজ অপশ্যন চি আত্ম অনুসন্ধান অপশ্যন ডি উইংছ অফ ফায়াৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মোৰ জীৱন সোঁৱৰণ বাকীকেইটা অপশ্যনৰ ওপৰত যদি আমি চাওঁ ফাৰ্ষ্ট অপশ্যনটোত মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱাৰ অট'বায়'গ্ৰাফি আছিল ছেকেণ্ড অপশ্যনটো আধা লিখা দস্তাবেজ এইখন মামণি ৰয়চম গোস্বামীৰ অট'বায়'গ্ৰাফি আছিল আৰু থাৰ্ড আত্ম অনুসন্ধান এইখন হোমেন বৰগোহাঁইৰ অট'বায়'গ্ৰাফি আছিল আৰু উইংছ অফ ফায়াৰ এইখন APJ আব্দুল কালামৰ অট'বায়'গ্ৰাফি আছিল এই গোটেইখন অট'বায়'গ্ৰাফি খুব ইম্পৰ্টেণ্ট হয় মনত ৰাখিব
এক্সামত আহিয়ে থাকে এই গোটেইকেইখনৰ কথা নেক্সট কুৱেশ্যন হু ৱাজ ফাউণ্ডাৰ প্ৰেচিডেণ্ট অফ আছাম ছাত্ৰ সন্মিলন আছাম ছাত্ৰ সন্মিলনৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট কোন আছিল বুলি সুধিছে এই আগতে আমি এটা কুৱেশ্যন ডিছকাছ কৰিছোঁ যে এই আছাম ছাত্ৰ সন্মিলনৰ তেজপুৰ ছেশ্যনটোতে 1927ত আছাম ষ্টেট এন্থমটো এডপ্ট কৰা হৈছিল আৰু এই আছাম ছাত্ৰ সন্মিলনৰ প্ৰেচিডেণ্ট কোন হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা তেওঁ ফাউণ্ডাৰ প্ৰেচিডেণ্ট আছিল আছাম ছাত্ৰ সন্মিলনৰ আৰু এই আছাম ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠা তেওঁ লতাশিল গুৱাহাটীত 1916ত কৰিছিল নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা ৱাজ প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা মানে লক্ষ্মীনাথ বেজবৰুৱা আছাম সাহিত্য সভাৰ কোনটো ইয়াৰৰ প্ৰেচিডেণ্ট আছিল বুলি সুধিছে অপশ্যনকেইটা হ'ল অপশ্যন এ 1924 গুৱাহাটী অপশ্যন বি 1925 নগাঁও অপশ্যন চি 1927 গোৱালপাৰা অপশ্যন ডি 1937 গুৱাহাটী এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট হ'ব 1924 গুৱাহাটী 1924 গুৱাহাটী ছেশ্যনৰ প্ৰেচিডেণ্ট আছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু যদি আমি বাকী অপশ্যনকেইটা চাওঁ তেন্তে 1925ৰ নগাঁৱৰ সাহিত্য সভাৰ কনফাৰেন্সৰ প্ৰেচিডেণ্ট আছিল ৰজনীকান্ত বৰদলৈ 1927ৰ গোৱালপাৰাৰ কনফাৰেন্সৰ প্ৰেচিডেণ্ট আছিল তৰুণৰাম ফুকন 1937 গুৱাহাটীৰ কনফাৰেন্সৰ প্ৰেচিডেণ্ট আছিল কৃষ্ণকান্ত হেণ্ড্ৰিক এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব গোটেইকেইটা ইয়াৰ আৰু গোটেইকেইখন কনফাৰেন্সে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব সেইকাৰণে মই ইম্পৰ্টেণ্ট চাই পেলাই অপশ্যনকেইটা দিছোঁ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত আৰু এটা মানে জানিবলগীয়া কথা তেওঁৰ যোনটো ডেথ এনিভাৰ্চাৰী হয় সেই ডেথ এনিভাৰ্চাৰীটো সাহিত্য দিৱস বুলি পালন কৰা হয় আছামত নেক্সট কুৱেশ্যন নামঘোষা ৱাজ ৰিটেন বাই নামঘোষা কোনে লিখিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মাধৱদেৱ আৰু এই নামঘোষা বুকখন মাধৱদেৱে আছামিজ লেংগুৱেজত লিখিছিল 1568ৰ পৰা লৈ পেলাই 1596ৰ ভিতৰত আৰু এইখনক ইংলিছতো ট্ৰান্সলেট কৰা হৈছিল আৰু ইংলিছত ট্ৰান্সলেট কৰোঁতে এইখনৰ নাম দিয়া হৈছিল দ্য ডিভাইন ভাৰ্চেছ আৰু ইংলিছত ট্ৰান্সলেট এইখন কৰিছিল সুৰজ কুমাৰ দত্তই 1997ত আৰু এখন বাইলেংগুৱেল ভাৰ্চনো আছে নামঘোষাৰ আৰু সেইখন ট্ৰান্সলেট কৰিছিল হৰাম মোহন দাস নেক্সট কুৱেশ্যন হালধীয়া চৰাই বাওঁঠন খাই ৱন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন দ্য ইয়েৰ হালধীয়া চৰাই বাওঁঠন খাই এই ফিল্মখনৰ নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম কোন ইয়াৰত পাইছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1988 নেক্সট কুৱেশ্যন দ্য ফিল্ম হালধীয়া চৰাই বাওঁঠন খাই ৱাজ ডাইৰেক্টেড বাই হালধীয়া চৰাই বাওঁঠন খাই এই ফিল্মখন কোনে ডাইৰেক্ট কৰিছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব জাহ্নু বৰুৱাই এই ফিল্মখন ডাইৰেক্ট কৰিছে আৰু এই ফিল্মখনে নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম পাবলৈ সক্ষম হৈছিল 1988ত আৰু 1988ত লোকাৰ্ণ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলতো এই ফিল্মখনে বহুতকেইটা মানে এৱাৰ্ড পাইছিল আৰু এই ফিল্মখন হোমেন বৰগোহাঁইৰ এখন নভেলৰ পৰাই মানে বনোৱা হৈছিল নেক্সট কুৱেশ্যন হুইচ লেংগুৱেজ ইজ ইউজ বাই শংকৰদেৱ টু ৰাইট বৰগীতছ বৰগীত লিখিবৰ কাৰণে শংকৰদেৱে কোনটো লেংগুৱেজ ইউজ কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ব্ৰজপালি নেক্সট কুৱেশ্যন হাউ মাছ পাৰ্চেণ্টেজ অফ ইণ্ডিয়ান লেণ্ডমাৰ্কছ ইজ কভাৰ্ড বাই ষ্টেট অফ আছাম মানে ইণ্ডিয়াৰ টোটেল এৰিয়াৰ কিমান পাৰ্চেণ্ট আছামে মানে কভাৰ কৰিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 2.39% আৰু আছামত টোটেল 78,438 স্কুৱেৰ কিলোমিটাৰ এৰিয়া আছে এই দুটা ডাটা মনত ৰাখিব 2.39% আৰু 78,438 স্কুৱেৰ কিলোমিটাৰ আছামে কভাৰ কৰিছে নেক্সট কুৱেশ্যন দ্য লিটাৰেচি ৰেট অফ আছাম একৰ্ডিং টু 2011 চেঞ্চাছ ইজ 2011ৰ চেঞ্চাছ মতে আছামৰ লিটাৰেচি ৰেট কিমান আছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 72.19 ইয়াৰ ভিতৰত মেল লিটাৰেচি ৰেট আছিল 77.85 আৰু ফিমেল লিটাৰেচি ৰেট আছিল 66.27 নেক্সট কুৱেশ্যন হুৱেন দ্য আপৰাইজ অফ পাথাৰুঘাট টুক প্লেচ পথাৰুঘাটৰ আপৰাইজ কেতিয়া হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1894ত আৰু এই পথাৰুঘাট নামৰ জেগাটো দৰং ডিষ্ট্ৰিক্টত আছে
আৰু এইটোক মানে পথাৰ দ্য আপৰাইজিং অফ পথাৰুঘাটটোক পপুলাৰলি পথাৰুঘাটৰ ৰাণ বুলিও কয় আৰু এটা নাম দি জনা যায় আছামছ জালিয়ানৱালা বাগ এই দুটা বস্তু মনত ৰাখিব পথাৰুঘাট দৰং ডিষ্ট্ৰিক্টত আছে আৰু পথাৰুঘাটৰ ৰণখনক আছামছ জালিয়ানৱালা বাগ বুলিও কোৱা হয় আৰু এই পথাৰুঘাটৰ ৰাণ হৈছিল 1894ত ডেটটো মনত ৰাখিব 1894ত হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট ফ্ৰীডম মুভমেণ্টৰ টাইমত আছামৰ স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট কোন আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব তৰুণৰাম ফুকন তৰুণৰাম ফুকনৰ বিষয়ে আৰু এটা কথা মন কৰিব তেওঁক দেশভক্ত তৰুণৰাম ফুকন বুলি কোৱা হৈছিল মানে তেওঁক এটা উপাধি দিয়া আছিল দেশভক্ত সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য টেৰিকটা ইণ্ডাষ্ট্ৰি ইজ লোকেটেড ইন টেৰিকটা ইণ্ডাষ্ট্ৰি ক'ত আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো ধুবুৰী টেৰিকটা মানে যোনবিলাক মানে ক্ৰাফটিং হয় যে মাটি দি পেলাই বস্তু বনায় তাত ডিফাৰেণ্ট কালাৰ ইউজ নকৰে আৰু মাটি ক্লে দি পেলাই মানে বনায় সেইবিলাকক টেৰিকটা বুলি কয় আৰু টেৰিকটা ইণ্ডাষ্ট্ৰি আছামত ধুবুৰীত আছে আৰু টেৰিকটাৰ কাৰণে এখন ভিলেজ ফেমাছ হয় সেইখন নাম আচাৰী কান্দি বা মদাইখালী এইখন এই টেৰিকটা ভিলেজ বুলি কয় আৰু এইখন ধুবুৰী ডিষ্ট্ৰিক্টত আছে নেক্সট কুৱেশ্যন আহোম কিংডম ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ আহোম কিংডম কোনটো ইয়াৰত এষ্টাব্লিছ হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1228ত আহোম কিংডমটো এষ্টাব্লিছ হৈছিল আহোম কিংডমটো এষ্টাব্লিছ কৰিছিল চাওলুং চুকাফাই 1228ত তেওঁলোক মাওমঙৰ পৰা আহিছিল আহি পেলাই পাটখাই মাউণ্টেইন ৰেঞ্জটো পাৰ কৰি পেলাই ব্ৰহ্মপুত্ৰ ভেলীত সোমাইছিল আৰু তেওঁলোকে ব্ৰহ্মপুত্ৰ ভেলীত প্ৰথম সোমাইছিল নামৰূপত মানে পাটখাই পাহাৰখন পাৰ কৰাৰ পিছতে তেওঁলোক নামৰূপ পাইছিলহি আৰু তেওঁলোকে যোনটো ডেটত পাইছিল সেই ডেটটো হ'ল 2 ডিচেম্বৰ 1228 নেক্সট কুৱেশ্যন দ্য শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ শিৱদৌলটো কাৰ ৰাজত্বকালত বনোৱা হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব শিৱাসিংহ মই আগত আৰু এটা ভিডিঅ'ত কৈছিলোঁ যে আছামৰ টলেষ্ট এক্সিষ্টিং টেম্পল কোনটো হয় চ' টলেষ্ট এক্সিষ্টিং টেম্পল বুলি ক'লে শিৱদৌল হ'ব আৰু প্ৰেজেণ্টলি আছামৰ টলেষ্ট টেম্পল বুলি ক'লে নগাঁও মৃত্যুঞ্জয় মন্দিৰটো হ'ব চ' বহুত মানুহে ইয়াত কনফিউজ হৈছিল যে মই শিৱদৌল বুলি কিয় কৈছিলোঁ মানে যোনটো মানে পুৰণা ষ্ট্ৰাকচাৰৰ ভিতৰত এক্সিষ্টিং টেম্পল হয় সেইটো বুলি দিলে শিৱদৌল হ'ব আৰু প্ৰেজেণ্টলি চবচে টলেষ্ট টেম্পল বুলি ক'লে মহামৃত্যুঞ্জয় মন্দিৰ হ'ব আৰু মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত আছে আৰু শিৱদৌলৰ ওপৰত যদি আমি অলপ ভালকৈ চাওঁ তেন্তে শিৱদৌলটো তিনিটা হিন্দু টেম্পলৰ এটা গ্ৰুপ হয় য'ত মেইনলি আপোনাৰ শিৱদৌলটো আছে বিষ্ণুদৌল আছে দেৱীদৌল আছে আৰু শিৱদৌলটো শিৱা টেম্পল হয় আৰু বিষ্ণুদৌলটো বিষ্ণু টেম্পল হয় আৰু দেৱীদৌলটো দেৱী দুৰ্গাৰ টেম্পল হয় আৰু এই টেম্পলটো বনোৱা হৈছিল 1734ত আৰু এই টেম্পলটো বনোৱা হৈছিল বৰৰজা অম্বিকাই আৰু তেওঁ স্বৰ্গদেউ শিৱসিংহৰ ৱাইফ আছিল নেক্সট কুৱেশ্যন দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ৰেগুলেশ্যন ৱাজ প্ৰমোগেটেড ইন এক্সাৰচাইজ অফ পাৱাৰ্ছ মানে APSC মানে পাৱাৰত কেতিয়া আহিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1951ত APSC ফাৰ্ষ্ট ফৰ্ম হৈছিল 1st of April 1937ত পাৱাৰত আহিছিল ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেঞ্চৰ পিছত 1951ত আৰু APSC ফাৰ্ষ্ট চেয়াৰমেন আছিল মিষ্টাৰ জেমছ হেজলেট তেওঁ APSC ফাৰ্ষ্ট চেয়াৰমেন আছিল আৰু তেওঁ এজন ৰিটায়াৰ্ড ICS অফিচাৰ আছিল নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম ৱাজ বিল্ড ইন আছামৰ ফাৰ্ষ্ট ষ্টেডিয়াম ক'ত মানে বনোৱা হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব যোৰহাট আৰু এই যোৰহাটৰ ষ্টেডিয়ামখনতে আছামৰ ফাৰ্ষ্ট ৰঞ্জী ট্ৰফি মেটচ খেলা হৈছিল 1949 পৰা 1950 ভিতৰত নেক্সট কুৱেশ্যন পাৰ্চিয়াছ চানচানাভালি ৱাজ এডিটেড বাই মানে পাৰ্চিয়াছ চানচানাভালিখন কোনে এডিট কৰিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মহেশ্বৰ নেওগ নেক্সট কুৱেশ্যন ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল দ্য মৃত্যু বাহিনী ৱাজ ফৰ্ম বাই ফ্ৰীডম ষ্ট্ৰাগলৰ সময়ত মৃত্যু বাহিনী কোনে ফৰ্ম কৰিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব
পুষ্পলতা দাস। এই মৃত্যু বাহিনীতে মানে কনকলতাও আছিল, মনত ৰাখিব এটা কথা, কনকলতা মৃত্যু বাহিনী জইন কৰিছিল। আৰু পুষ্পলতা দাস তেওঁ দুটা অৰ্গেনাইজেশ্যন ফৰ্ম কৰিছিল, এটা হ'ল শান্তি বাহিনী আৰু এটা হ'ল মৃত্যু বাহিনী। নেক্সট কুৱেশ্যন, ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ, ৰংঘৰটো কাৰ ৰাজত্ব কালৰ সময়ত বনোৱা হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব প্ৰমাতৰ সিংহ। নেক্সট কুৱেশ্যন, when was Assam Provincial Congress Committee formed? আছাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটি কেতিয়া ফৰ্ম হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1921। আৰু 1921 যেতিয়া প্ৰথম আছাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ ফৰ্ম হৈছিল, তেতিয়া তাৰ ইলেক্টেড প্ৰেচিডেণ্ট আছিল কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, দ্য অথৰ অফ অসমীয়া সাহিত্যৰ বুৰঞ্জী ইজ, অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, দ্য আছাম ৰিজন ৱাজ ছেপাৰেটেড ফ্ৰম দ্য বেংগল প্ৰেচিডেঞ্চি এজ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ইন দ্য ইয়েৰ, মানে আছাম ৰিজনটোক বেংগল প্ৰেচিডেঞ্চিৰ পৰা ছেপাৰেট কৰি দিয়া হৈছিল, আৰু তেতিয়া এইখনক নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ বুলি কোৱা হৈছিল। সেইটো কোন ইয়েৰত মানে ছেপাৰেট কৰিছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1874। মানে 1874তে আছাম ৰিজনটো বাংগাল প্ৰেচিডেঞ্চিৰ পৰা ছেপাৰেট হৈ গৈছিল, আৰু তেতিয়া আছাম ৰিজনটোৰ নাম আছিল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ। নেক্সট কুৱেশ্যন, দ্য ইলুষ্ট্ৰেশ্যন ৱৰ্ক অফ মিডিয়েভেল আছামিজ টেক্সট হস্তি বিধৰ্ণৱা ৱাজ ডান বাই, মানে আছামিজ মিডিয়েভেল টেক্সট হস্তি বিধৰ্ণৱাখন কোনে লিখিছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব সুকুমাৰ বৰকাইত। আৰু এই কিতাপখন মেনেজমেণ্ট এণ্ড কেয়াৰ অফ এলিফেণ্টৰ ওপৰত লিখা হৈছিল, আৰু এইখন লিখা হৈছিল শিৱসিংহৰ শাসনকালত। নেক্সট কুৱেশ্যন, দ্য গোহাঁই কমন আলি ৰোড ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ, গোহাঁই কমন আলি ৰোডটো কাৰ ৰাজত্ব কালত বনোৱা হৈছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নৰনাৰায়ণ। এই গোহাঁই কমন আলিটোৰ ওপৰত যে আমি অলপ ডিটেইলছত চাওঁ, তেন্তে এই গোহাঁই কমন আলিটোৱে কোচবিহাৰৰ পৰা লখিমপুৰৰ নাৰায়ণপুৰলৈকে কানেক্ট কৰে। আৰু এই গোহাঁই কমন আলিটো বনোৱা হৈছিল 1547ত, আৰু ইয়াৰ লেংথটো আছিল 350 মাইলছ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট আহোম কিং টু এডপ্ট দ্য হিন্দু টাইটেল স্বৰ্গনাৰায়ণ ৱাজ, প্ৰথম আহোম কিং কোন আছিল যোনে স্বৰ্গনাৰায়ণ টাইটেলটো লৈছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চুহুমুং। চুহুমুঙে প্ৰথম ৰজা আছিল যোনে স্বৰ্গনাৰায়ণ টাইটেলটো লৈছিল, আৰু প্ৰথম আহোম কিং যোনে অফিচিয়েলি হিন্দুইজমটো একচেপ্ট কৰিছিল তেওঁ হ'ল জয়দাস সিংহ। চ' এইটো মনত ৰাখিব যে স্বৰ্গনাৰায়ণ টাইটেলটো প্ৰথম লৈছিল চুহুমুঙে, আৰু প্ৰথম অফিচিয়েলি হিন্দু একচেপ্ট কৰিছিল জয়দাস সিংহই। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ৰিভলিউশ্যন এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ইন আছাম ইন 1828 ৱাজ লিড বাই, ব্ৰিটিছৰ এগেইনষ্টত প্ৰথম বিদ্ৰোহ কোনে কৰিছিল 1828ত আছামত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গমধৰ কোঁৱৰ। গমধৰ কোঁৱৰে প্ৰথম ব্ৰিটিছৰ এগেইনষ্টত ৰিবেলিয়ন কৰিছিল আছামৰ পৰা, আৰু ডেটটো মনত ৰাখিব 1828ত। গমধৰ কোঁৱৰ তেওঁ এজন আহোম প্ৰিন্স আছিল। তেওঁ কলিগ ধনঞ্জয় বৰগোহাঁইৰ লগত মিলি পেলাই ব্ৰিটিছৰ এগেইনষ্টত বিদ্ৰোহ কৰিছিল, আৰু ডেটটো আছিল 1828ত কৰিছিল গমধৰ কোঁৱৰ আৰু তেওঁ কলিগ ধনঞ্জয় বৰগোহাঁই। এই গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, গোটেইখিনি মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ, ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ বুকখনৰ অথৰ কোন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ডক্টৰ সঞ্জীৱ বৰুৱা। নেক্সট কুৱেশ্যন, দ্য ধদৰ আলি ইজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ, ধদৰ আলিটো কাৰ শাসনকালত বনোৱা হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গদাধৰ সিংহ। ধদৰ আলি মানে লেজিমেন্স ৰোড, মানে এই ধদৰ আলিটো কিছুমান লেজি মানুহৰ সৈতে বনোৱা হৈছিল, সেইটো কাৰণে এই আলিটোৰ নাম দিয়া হৈছিল ধদৰ আলি। আৰু এই ৰোডটো প্ৰায় 212 কিলোমিটাৰ লং হয়, আৰু এই ৰোডটোৱে গোলাঘাটৰ কুমাৰ গাঁৱক
ডিব্ৰুগড় জয়পুৰৰ লগত কানেক্ট কৰে আৰু মাজত যোৰহাটৰ মৰিয়নিক টাচ কৰি পেলাই যায় চ' এইটো মনত ৰাখিব গোলাঘাটৰ কুমাৰগাঁও আৰু ডিব্ৰুগড় জয়পুৰক কানেক্ট কৰে ধুদৰালি ৰোডটোৱে নেক্সট কুৱেশ্যন দ্য জয়সাগৰ টেংক ৱাজ এক্সকেভেটেড আণ্ডাৰ দ্য ৰিজন অফ হুইচ অফ দ্য ফলোইং কিংছ যোনটো জয়সাগৰ টেংক হয় সেইটো কোনটো কিঙৰ মানে শাসনকালত বনোৱা হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰুদ্ৰসিংহৰ শাসনকালত বনোৱা হৈছিল জয়সাগৰ টেংকটো আৰু এইটো বনোৱা হৈছিল 1697ত জাষ্ট 45 ডেজত বনোৱা হৈছিল আৰু এটা কথা মনত ৰাখিব জয়সাগৰ যোনটো পুখুৰী সেই পুখুৰীটো ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ মেমৰিত বনাইছিল আৰু এই লেকটো প্ৰায় 318 একাৰ্ছত বনোৱা হৈছিল নেক্সট কুৱেশ্যন দ্য ডিষ্ট্ৰিক্ট হুইচ ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড ৱাজ গিভেন টু ইষ্ট পাকিস্তান ইন দ্য ইয়াৰ 1947 ৱাজ মানে কোনখন ডিষ্ট্ৰিক্টক আছামৰ পৰা ছেপাৰেট কৰি পেলাই 1947ত ইষ্ট পাকিস্তানক দি দিয়া হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চিলেট ডিষ্ট্ৰিক্টখনক 1947ত আছামৰ পৰা ছেপাৰেট কৰি পেলাই ইষ্ট পাকিস্তানক দি দিয়া হৈছিল আৰু ইষ্ট পাকিস্তানখনে এতিয়া বাংলাদেশ বুলি কোৱা হয় নেক্সট কুৱেশ্যন ইন আছাম এ চ'ৰ্চ অফ হট ৱাটাৰ স্প্ৰিং ইজ চিটুৱেটেড ইন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী আৰু এই নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীখন গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰীৰ লগতে আছে আৰু এই দুখন ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে নেক্সট কুৱেশ্যন কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড বাই হুইচ ওৱান অফ দ্য ফলোইং কুটছ কিং কামাখ্যা টেম্পলটো ৰিবিল্ড কোনজন কুটছ কিঙে কৰিছিল বুলি সুধিছে মানে কিছুমান ইনভেডাৰে আহি পেলাই কামাখ্যা টেম্পলটো ডেষ্ট্ৰয় কৰি দিছিল ন তাৰপিছত সেই টেম্পলটো আকৌ ৰিবিল্ড কোনে কৰিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নৰনাৰায়ণে কামাখ্যা টেম্পলটো আকৌ ৰিবিল্ড কৰিছিল নেক্সট কুৱেশ্যন কনকলতা বৰুৱা বিকাম এ মাৰ্টিয়াৰ অফ হুইচ অফ দ্য ফলোইং নেশ্যনেল মুভমেণ্টছ মানে কনকলতা বৰুৱা কোনটো নেশ্যনেল মুভমেণ্টত শ্বহীদ হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কুইট ইণ্ডিয়া মুভমেণ্ট তেওঁ কুইট ইণ্ডিয়া মুভমেণ্টত শ্বহীদ হৈছিল কনকলতা বৰুৱাৰ যদি আমি অলপ ভালকৈ চাওঁ তেন্তে তেওঁক আৰু এটা নাম দি জনা যায় তেওঁক বীৰবালা বুলি কোৱা হয় আৰু তেওঁ যেতিয়া মানে শ্বহীদ হৈছিল তেওঁৰ এজ জাষ্ট 17 ইয়াৰ্ছ আছিল মানে 1942ত যেতিয়া তেওঁ কুইট ইণ্ডিয়া মুভমেণ্টত পাৰ্টিচিপেট কৰিছিল তেতিয়া তেওঁ হাতত নেশ্যনেল ফ্লেগ এখন লৈ পেলাই গহপুৰ পুলিচ ষ্টেচনৰ পিনে মাৰ্চ কৰি গৈ আছিল মাৰ্চ কৰি যাওঁতে তেওঁক ব্ৰিটিছ পুলিচ অফিচাৰ এজনে শ্বুট কৰি দিছিল তেওঁক শ্বুট কৰি দিয়া সময়তে তেওঁ যোনখন মানে ফ্লেগ লৈ আছিল সেইখন মাটিত পৰাৰ আগতে মুকুন্দ কাকতি তেওঁ সেই ফ্লেগখন আকৌ উঠাই লৈছিল তেতিয়া তেওঁকো শ্বুট কৰি দিয়া আছিল সেই ইনচিডেণ্টটোত মানে দুজন শ্বহীদ হৈছিল এজন কনকলতা বৰুৱা আৰু সেই ফ্লেগখন বচাওঁতে মুকুন্দ কাকতিকো শ্বুট কৰি দিছিল ব্ৰিটিছ অফিচাৰবিলাকে মানে পুলিচ অফিচাৰবিলাকে মানে কনকলতা বৰুৱাৰ লগত মুকুন্দ কাকতিও শ্বহীদ হৈছিল সেই ইনচিডেণ্টটোত আৰু কনকলতা বৰুৱা আছিল গহপুৰৰ পৰা চ' মনত ৰাখিব কুইট ইণ্ডিয়া মুভমেণ্ট 1942ত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হৈছিল আৰু কনকলতা বৰুৱাক বীৰবালা বুলিও কোৱা হয় নেক্সট কুৱেশ্যন দ্য পাটখাই বুম ৰেঞ্জ মেক্স দ্য বাউণ্ডাৰী বিটুইন মানে পাটখাই যোনটো বুম ৰেঞ্জ আছে সেইটোৱে কাৰ মাজত বাউণ্ডাৰী ফৰ্ম কৰে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইণ্ডিয়া এণ্ড বাৰ্মা মানে ইণ্ডিয়া আৰু বাৰ্মাৰ মাজত বাউণ্ডাৰী ফৰ্ম কৰে পাটকাই বুম ৰেঞ্জে নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং প্লেচেছ ইজ দ্য কনফ্লুৱেঞ্চ অফ 3 হাইলি ৰিভাৰ্ডেড পেলগ্ৰিমেজ ফৰ হিন্দু মুছলিম এণ্ড বুদ্ধিষ্ট মানে তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত হিন্দু মুছলিম বুদ্ধিষ্ট এই তিনিটা ধৰ্মৰ কাৰণে এটা ইম্পৰ্টেণ্ট প্লেচ হয় সেইটো কোনটো হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হাজো বিকজ এই হাজোতে মানে হাইগ্ৰীপ মাধৱ টেম্পলটো আছে তাৰপিছত পুৱামক্কা আছে সেইটো কাৰণে এই তিনিটা ধৰ্মৰ কাৰণে হাজোখন মানে খুব মানে ইম্পৰ্টেণ্ট প্লেচ হয় মানে নেক্সট কুৱেশ্যন চিয়াং জইন বাই লোহিত এণ্ড দিবাং মেক্স হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ মানে চিয়াংখনে আহি পেলাই লোহিত আৰু দিবাঙৰ লগত জইন কৰি কোনখন ৰিভাৰ ফৰ্ম কৰে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ব্ৰহ্মপুত্ৰ ৰিভাৰ মানে চাওক
ব্ৰহ্মপুত্ৰ ৰিভাৰখনটো তিৰবতৰ পৰা ওলাইছে। তিৰবতত সেইখন ইয়াৰলুং চাংপো বুলি কয়। তাৰপিছত ইয়াৰলুং চাংপো হৈ পেলাই সেইখন অৰুণাচলত এণ্টাৰ কৰে। এনেকৈ অৰুণাচলত এণ্টাৰ কৰাৰ লগে লগে সেইখন চিয়াং ৰিভাৰ বুলি কয়। তাৰপৰা অৰুণাচলৰ পৰা এনেকৈ ওলাই আহি পেলাই যেতিয়া আছামত এণ্টাৰ কৰে, আছামত এণ্টাৰ কৰিলে সেইখন লোহিত আৰু দিবাঙৰ লগত মানে জইন হয়। জইন হোৱাৰ পিছত সেইখন আমি মানে ব্ৰহ্মপুত্ৰ বুলি কওঁ। নেক্সট কুৱেশ্যন, হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম? আহোম কিংডমৰ ফাৰ্ষ্ট কেপিটেল কোনখন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চৰাইদেউ। চৰাইদেউ এখন আহোমৰ ফাৰ্ষ্ট কেপিটেল আছিল। নেক্সট কুৱেশ্যন, about 91% of world's population of a particular animal species found in Kaziranga National Park is which one of the following? মানে এটা পাৰ্টিকুলাৰ এনিমেলৰ 91% মানে গোটেই পৃথিৱীত থকা 91% পপুলেশ্যনটোক অনলি কাজিৰঙা নেশ্যনেল পাৰ্কতে পোৱা যায়। সেই এনিমেলটো কোনটো হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পিগমি হক। নেক্সট কুৱেশ্যন, অফ দ্য ফলোয়িং প্ৰডাকশ্যন অফ মুগা দ্য গল্ডেন চিল্ক ইন দ্য ৱৰ্ল্ড আছাম প্ৰডিউচ। মুগা যোনটোক মানে গল্ডেন চিল্ক বুলিও কোৱা হয়, এইটো কথা মনত ৰাখিব, মুগাক গল্ডেন চিল্ক বুলি কোৱা হয়। আৰু এই মুগাৰ ৱৰ্ল্ডৰ টোটেল প্ৰডাকশ্যনৰ ভিতৰত আছামত কিমান পাৰ্চেণ্ট প্ৰডিউচ হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 99%। ৱৰ্ল্ডৰ ভিতৰত যিমানখিনি মুগা প্ৰডাকশ্যন হয় তাৰ 99% আছামতে হয়। আৰু এই মুগা চিল্কটোকে গল্ডেন চিল্ক বুলিও কয়। নেক্সট কুৱেশ্যন, পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট? পানীদিহিং বাৰ্ড চেঞ্চুৰীটো কোনখন ডিষ্ট্ৰিক্টত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব শিৱসাগৰ। নেক্সট কুৱেশ্যন, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন বিটুইন ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ অফ দ্য ফলোয়িং? এই ট্ৰিটি অফ ইয়াণ্ডাবু যোনটো 1826 চাইন হৈছিল, সেইটো ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ লগত চাইন হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কিং অফ বাৰ্মা। এই ট্ৰিটি অফ ইয়াণ্ডাবুৰ ওপৰত আমি আগৰ কুৱেশ্যনবিলাক অলপ ভালকৈ ডিছকাছ কৰিছিলোঁ, একজেক্টলি কোনে কোনে ৰিপ্ৰেজেণ্ট কৰিছিল। তে এই ট্ৰিটি অফ ইয়াণ্ডাবু মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কিং অফ বাৰ্মাৰ মাজত চাইন হৈছিল। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট পিজন আপৰাইজ এগেইনষ্ট দ্য ব্ৰিটিছ ৱাজ ন'ন এজ। ব্ৰিটিছৰ এগেইনষ্টত যোনটো ফাৰ্ষ্ট পিজন আপৰাইজ হৈছিল সেই আপৰাইজটো কি বুলি মানে জনা যায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফুলগুৰি ধাৱা। আৰু এই ফুলগুৰি ধাৱাটোৱে গোটেই ইণ্ডিয়াৰ হিষ্ট্ৰীৰ ফাৰ্ষ্ট পিজন আপৰাইজ আছিল, মানে পিজনৰ আন্দোলন আছিল ব্ৰিটিছৰ এগেইনষ্টত। আৰু এইটো হৈছিল 1861ত নগাঁও ফুলগুৰিত। এই ডেটটো মনত ৰাখিব, 1861ত হৈছিল। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰেবেলিয়ন ৱাজ ষ্টাৰ্টেড। মানে মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম ফেজটো কেতিয়া ষ্টাৰ্ট হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1769। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ গোপীনাথ বৰদলৈ ৱাজ এৰেষ্টেড ফৰ টেকিং পাৰ্ট ইন দ্য ফ্ৰীডম মুভমেণ্ট। গোপীনাথ বৰদলৈ কোনটো ইয়াৰত এৰেষ্ট কৰা হৈছিল ফ্ৰীডম মুভমেণ্টত পাৰ্টিচিপেট কৰাৰ কাৰণে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1922। 1922ত গোপীনাথ বৰদলৈক এৰেষ্ট কৰিছিল নন কৰ্প'ৰেশ্যন মুভমেণ্টত পাৰ্টিচিপেট কৰাৰ কাৰণে, আৰু তেওঁক 1 বছৰ জেলত ৰাখিছিল। নেক্সট কুৱেশ্যন, ইন দ্য এডিশ্যন টু আছামিজ হুইচ আদাৰ লেংগুৱেজ ফ্ৰম দ্য ষ্টেট ইজ ইনক্লুডেড ইন দ্য 8th শ্বেডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। মানে আছামিজৰ বাহিৰে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 8th শ্বেডিউলটোত আছামৰ কোনটো লেংগুৱেজ আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বড়ো লেংগুৱেজ। মনত ৰাখিব, আছামৰ দুটা লেংগুৱেজ আছে কনষ্টিটিউশ্যনৰ 8th শ্বেডিউলৰ ভিতৰত, এটাটো হ'ল আছামিজ আৰু এটা হ'ল বড়ো লেংগুৱেজ। আৰু কনষ্টিটিউশ্যনৰ 8th শ্বেডিউলৰ ভিতৰত এতিয়ালৈকে 22টা লেংগুৱেজ আছে, আৰু তাতে আছামৰটো ক'লোৱে দুটা লেংগুৱেজ আছে, বড়ো আৰু আছামিজ। আৰু এই বড়ো লেংগুৱেজটো পিছত এড কৰা হৈছিল, সেইটো 92nd এমেণ্ডমেণ্ট এক্ট 2003 কৰি পেলাই 2004ত এড কৰা হৈছিল এই 8th শ্বেডিউলৰ লেংগুৱেজকেইটাৰ ভিতৰত। এই এমেণ্ডমেণ্টটো মনত ৰাখিব, 92nd এমেণ্ডমেণ্ট এক্ট অফ 2003 কৰি পেলাই মানে বড়ো লেংগুৱেজটো এড কৰা হৈছিল, আৰু এইটো ফ'ৰ্চত আহিছিল 2004ত।
Next question, when Bhupen Hazarika had been awarded with Dada Saheb Phalke Award, মানে ভূপেন হাজৰিকা দাদা চাহেব ফাল্কে এৱাৰ্ড কেতিয়া পাইছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1992। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ফ্ৰম আছাম জইন দ্য ফেমাছ দাণ্ডি মাৰ্চ, না আছামৰ পিনৰ পৰা দাণ্ডি মাৰ্চ কোনে জইন কৰিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লীলাধৰ বৰুৱা। আৰু এটা কথা মনত ৰাখিব, দাণ্ডি মাৰ্চ আছিল 1930ত আৰু আছামৰ পিনৰ পৰা জইন কৰিছিল লীলাধৰ বৰুৱাই। নেক্সট কুৱেশ্যন, আলি আই লৃগাং ইজ এ এগ্ৰ' বেছড ফেষ্টিভেল চেলিব্ৰেটেড বাই, মানে আলি আই লৃগাং এটা এগ্ৰ' বেছড ফেষ্টিভেল হয়, সেই ফেষ্টিভেলটো কোনে চেলিব্ৰেট কৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মিচিং, মানে আছামৰ মিচিং ট্ৰাইবটোৱে এই আলি আই লৃগাং ফেষ্টিভেলটো চেলিব্ৰেট কৰে। নেক্সট কুৱেশ্যন, মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড এনুৱেলি অন, এই মেডাম মেফি যোনটো ফেষ্টিভেল হয় সেই ফেষ্টিভেলটো এনুৱেলি মানে প্ৰতি বছৰে কেতিয়া চেলিব্ৰেট কৰা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 31 জানুৱাৰী। নেক্সট কুৱেশ্যন, আছাম পুলিচ ডে অবজাৰ্ভ অন, আছাম পুলিচ ডে কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1 অক্টোবৰ। মানে আছাম পুলিচে 1 অক্টোবৰত এইটো কাৰণে মানে অবজাৰ্ভ কৰা হয় যে 1 অক্টোবৰ 1951ত কে আৰ চৌধুৰীয়ে আছাম পুলিচৰ চিফ হিচাপে মানে টেক অভাৰ কৰিছিল ব্ৰিটিছৰ পৰা। নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা, শকুন্তলা নামৰ ফিল্মখন কোনে ডাইৰেক্ট কৰিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকা। আৰু এই ফিল্মখন 1961ত ৰিলিজ হৈছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালাই ডাইৰেক্ট কৰা ছেকেণ্ড ফিল্ম কোনখন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইন্দ্ৰমালতী। আৰু এই ইন্দ্ৰমালতী ফিল্মখন আছামিজ লেংগুৱেজৰ ছেকেণ্ড ফিল্ম হয়। ফাৰ্ষ্টখনটো জানে জয়মতী, সেইখন 1935ত ৰিলিজ হৈছিল, আৰু ছেকেণ্ড এই ইন্দ্ৰমালতীখন ৰিলিজ হৈছিল 1939ত। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত যদি আমি অলপ চাওঁ তেন্তে তেওঁক পপুলাৰলি ৰূপকোঁৱৰ বুলি কোৱা হৈছিল, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু তেওঁ যোনটো ডেথ এনিভাৰ্চাৰী, সেই ডেথ এনিভাৰ্চাৰীটো আমি শিল্পী দিৱস বুলি পালন কৰোঁ, আৰু শিল্পী দিৱসটো পালন কৰা হয় 17 জানুৱাৰীত। নেক্সট কুৱেশ্যন, হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু ৱৰ্ন প্ৰেচিডেণ্ট চিলভাৰ মেডেল ফৰ বেষ্ট ফিচাৰ্ড ফিল্ম। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰঙা পুলিচ। আৰু এই ৰঙা পুলিচ নামৰ ফিল্মখন 1958ত ওলাইছিল আৰু ডাইৰেক্ট কৰিছে নিপেন বৰুৱাই। আৰু এইখন ফাৰ্ষ্ট ফিল্ম আছিল যোনখন মানে প্ৰেচিডেণ্ট চিলভাৰ মেডেল ফৰ বেষ্ট ফিচাৰ ফিল্ম পাবলৈ সক্ষম হৈছিল। আৰু এখন ফিল্মৰ কথা জনাটো বহুত দৰকাৰী, পিয়লি ফুকন নামৰ ফিল্ম এখন আছিল, সেইখনে 1955ত চাৰ্টিফিকেট অফ মেৰিট পাইছিল। এই দুখন ফিল্মৰ কথা মনত ৰাখিব দেই। ৰঙা পুলিচ 1958ত ৰিলিজ হৈছিল আৰু এইখনে প্ৰেচিডেণ্ট চিলভাৰ মেডেল ফৰ বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ডটো পাইছিল। আৰু পিয়লি ফুকন 1955ত ৰিলিজ হৈছিল আৰু এইখনে পাইছিল চাৰ্টিফিকেট অফ মেৰিট। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই জাহানু বৰুৱা, জাহানু বৰুৱাই ডাইৰেক্ট কৰা ফাৰ্ষ্ট ফিল্মখনৰ নাম কি আছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপৰূপা। নেক্সট কুৱেশ্যন, দ্য বুক মৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা ইজ ৰিটেন বাই, মৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা বুকখন কোনে লিখিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপৰূপা কলিতা পাটিংগা। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ফিল্ম বেক দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ 2021, 2021ৰ নেশ্যনেল ফিল্ম এৱাৰ্ড কোনখন আছামিজ ফিল্মে পাইছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰণুৱা। এই ৰণুৱা নামৰ ফিল্মখনে নেশ্যনেল ফিল্ম এৱাৰ্ড 2021ৰ বেষ্ট আছামিজ ফিল্ম এৱাৰ্ডটো পাইছিল। আৰু এই ৰণুৱা ফিল্মখনৰ ওপৰত যদি আমি অলপ ভালকৈ চাওঁ, এইখনে 67 নেশ্যনেল এৱাৰ্ডত বেষ্ট আছামিজ ফিল্ম এৱাৰ্ডটো পাইছে। এইটো মনত থাকিব, 67 নেশ্যনেল এৱাৰ্ড দেই। আৰু এইখন ফিল্ম ডাইৰেক্ট কৰিছে চন্দ্ৰ মুদয়, আৰু এইখনৰ লগত আৰু এখন ফিল্মক মানে স্পেচিয়েল মেনশ্যন দিছিল, সেই ফিল্মখনৰ নাম হ'ল জোনাকী পৰুৱা।
স্পেচিয়েল মেনশ্যন পাইছিল জোনাকী পৰুৱাই আৰু ফিল্ম ফেয়াৰ বেষ্ট আছামিজ ফিল্ম এৱাৰ্ডটো পাবলৈ সক্ষম হৈছিল ৰুণোৱা নামৰ ফিল্মখনে। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম? আছামৰ ফাৰ্ষ্ট মোবাইল থিয়েটাৰ কোনখন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কোহিনুৰ থিয়েটাৰ। আৰু এই কোহিনুৰ থিয়েটাৰখন আছামৰ ফাৰ্ষ্ট মোবাইল থিয়েটাৰ আছিল আৰু এইখন প্ৰতিষ্ঠা কৰিছিল নৃত্যাচাৰ্য ব্ৰজানাথ শৰ্মাই। এই নামটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাদাৰ অফ ভ্ৰাম্যমান অৰ মোবাইল থিয়েটাৰ? ভ্ৰাম্যমান বা মোবাইল থিয়েটাৰৰ ফাদাৰ কাক কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অচ্যুত লাহাকাৰ। আৰু অচ্যুত লাহাকাৰে নটৰাজ থিয়েটাৰখন প্ৰতিষ্ঠা কৰিছিল পাঠশালাত 1963 আৰু তেওঁকে মানে ধৰি লওক ফাদাৰ অফ আছামিজ থিয়েটাৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, শোভা বৰ্মা ৱাজ এছ'চিয়েটেড উইথ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফাইন আৰ্টছ। নেক্সট কুৱেশ্যন, লাচিত দিৱস ইজ চেলিব্ৰেটেড অন? লাচিত দিৱস কেতিয়া চেলিব্ৰেট কৰা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 24 নৱেম্বৰ। তেওঁৰ ওপৰত আৰু এটা ইম্পৰ্টেণ্ট কথা জানি থ'ব, ইণ্ডিয়াৰ যোনখন নেশ্যনেল ডিফেন্স একাডেমি আছে তাৰ বেষ্ট কেডেটক লাচিত বৰফুকন গ'ল্ড মেডেলো দিয়া হয় প্ৰতি বছৰে আৰু এই এৱাৰ্ডটো দিয়া ষ্টাৰ্ট কৰিছিল 1999 পৰা। নেক্সট কুৱেশ্যন, দ্য অসম দিৱস ইজ চেলিব্ৰেটেড অন? অসম দিৱস কেতিয়া চেলিব্ৰেট কৰা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 2 ডিচেম্বৰ। 2 ডিচেম্বৰত অসম দিৱস চেলিব্ৰেট কৰা হয়। আৰু অসম দিৱসটো চুকাফা দিৱস বুলিও কোৱা হয় বিকজ 2 ডিচেম্বৰ 1228 তেওঁলোক পাটখাই পাহাৰ পাৰ কৰি পেলাই ব্ৰহ্মপুত্ৰ ভেলীত এণ্টাৰ কৰিছিল নামৰূপ হৈ পেলাই। নেক্সট কুৱেশ্যন, বাক্সা ডিষ্ট্ৰিক্ট ৱাজ ক্ৰিয়েটেড ফ্ৰম দ্য পাৰ্টছ অফ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট? মানে বাক্সা ডিষ্ট্ৰিক্টখন কোনকেইখন ডিষ্ট্ৰিক্টৰ পৰা পাৰ্ট লৈ পেলাই বনোৱা হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বৰপেটা, নলবাৰী এণ্ড কামৰূপ। মানে এই বৰপেটা, নলবাৰী আৰু কামৰূপৰ পৰা পাৰ্ট অলপ অলপকৈ লৈ পেলাই বাক্সা ডিষ্ট্ৰিক্টখন বনোৱা হৈছিল। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটাৰ অফ ৰামায়ণা? ৰামায়ণৰ প্ৰথম আছামিজ ট্ৰান্সলেটাৰ কোন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মাধৱ কান্দলী। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই সংগীত নাটক একাডেমি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব প্ৰতিমা পাণ্ডে বৰুৱা। আৰু তেওঁ সংগীত নাটক একাডেমি এৱাৰ্ডটো পাইছিল 1988 আৰু তেওঁ গোৱালপৰীয়া গীতৰ কাৰণে খুব ফেমাছ আছিল মানে তেওঁ। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট নোবেল বাই ৰজনীকান্ত বৰদলৈ ৱাজ? ৰজনীকান্ত বৰদলৈ ফাৰ্ষ্ট নোবেল কোনখন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মিৰ জীয়ৰী। আৰু এই মিৰ জীয়ৰীখন তেওঁ লিখিছিল 1894। আৰু ৰজনীকান্ত বৰদলৈ তেওঁৰ পেন নেমটো আছিল উপনিষদ সম্ৰাট আৰু তেওঁ ক্ৰিটিকবিলাকে কৈছিল ৱাল্টাৰ স্কট অফ আছাম। এই দুটা মনত ৰাখিব, এই দুটা পইণ্ট মনত ৰাখিব। উপনিষদ সম্ৰাট বুলিও কৈছিল আৰু ৱাল্টাৰ স্কট অফ আছাম বুলিও কৈছিল তেওঁক। নেক্সট কুৱেশ্যন, ডিউৰিং হুইচ আহোম কিং ৰিজন দ্য শৰাইঘাট বেটেল ৱাজ এণ্ডেড উইথ ডিচেচিভ উইন অভাৰ মোগল? মানে কোনটো ৰজাৰ সময়তে মোগলক হৰাই পেলাই আহোম জিকিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব উদয় আদিত্য সিংহ। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ক্ৰিয়েটেড দ্য বৰবৰুৱা এণ্ড বৰফুকন পোষ্ট? কোনজন আহোম কিঙে বৰবৰুৱা আৰু বৰফুকন পোষ্টটো ক্ৰিয়েট কৰিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, হু ৰোড দ্য বুক ভক্তি ৰত্নাৱলী? ভক্তি ৰত্নাৱলী কিতাপখন কোনে লিখিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মাধৱদেৱ। নেক্সট কুৱেশ্যন, দ্য আছাম গেছ ক্ৰেকাৰ প্ৰজেক্ট ৱাজ এপ্ৰুভড ইন? আছাম গেছ ক্ৰেকাৰ প্ৰজেক্ট কেতিয়া এপ্ৰুভ হৈছিল বুলি সুধিছে। আছাম গেছ ক্ৰেকাৰ প্ৰজেক্ট মানে সেই আগৰ কুৱেশ্যনত আমি যে ডিছকাছ কৰিছিলোঁ ব্ৰহ্মপুত্ৰৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডটোৱে হয়। সেইটো কেতিয়া এপ্ৰুভ হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এপ্ৰিল 2006। এপ্ৰিল 2006 এপ্ৰুভ হৈছিল আৰু ইয়াৰ ফাৰ্ষ্ট ফাউণ্ডেশ্যন ষ্ট'ন অনাৰেবল প্ৰাইম মিনিষ্টাৰ মনমোহন সিঙে 2007 দিছিল আৰু এপ্ৰুভ হৈছিল 2006 মনত ৰাখিব। নেক্সট কুৱেশ্যন, শ্বহীদ দিৱস ইজ অবজাৰ্ভ অন? শ্বহীদ দিৱস কেতিয়া অবজাৰ্ভ কৰা হয় বুলি সুধিছে, মানে কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব
10 ডিচেম্বৰ শ্বহীদ দিৱস পালন কৰা হয় আৰু এই শ্বহীদ দিৱস পালন কৰা হয় খৰ্গেশ্বৰ তালুকদাৰ তেওঁৰ ডেথ এনিভাৰ্চাৰীত মানে তেওঁ অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ আছিল আৰু তেওঁ শ্বহীদ হৈছিল ভৱানীপুৰ চকত 1979ত নেক্সট কুৱেশ্যন ইন হুইচ ডিষ্ট্ৰিক্ট সৈনিক স্কুল ইজ লোকেটেড সৈনিক স্কুল কোনখন ডিষ্ট্ৰিক্টত আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গোৱালপাৰা আৰু এই সৈনিক স্কুলখন 12 নৱেম্বৰ 1964 প্ৰতিষ্ঠা কৰা হৈছিল আৰু এখন গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে আৰু প্ৰথমজন প্ৰিন্সিপাল আছিল লেফটেনেণ্ট কৰ্ণেল ডি.এন. সাহানী নেক্সট কুৱেশ্যন হু ইজ দ্য অনলি আছামিজ হু ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স হেল্ড এট লণ্ডন ইন 1930 ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰধৰ বৰুৱা নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ওমেন্স ইউনিভাৰ্চিটি ইন আছাম ওমেন্স ইউনিভাৰ্চিটি ইজ লোকেটেড মানে অসমৰ প্ৰথম ওমেন্স ইউনিভাৰ্চিটি আছাম ওমেন্স ইউনিভাৰ্চিটি ক'ত আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব যোৰহাট নেক্সট কুৱেশ্যন আছামছ অনলি ফিচাৰী কলেজ অফ ফিচাৰিজ ছায়েন্স ইজ লোকেটেড মানে আছামৰ একমাত্ৰ ফিচাৰী কলেজখন ক'ত আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰহা আৰু এই ফিচাৰী কলেজখন এষ্টাব্লিছ হৈছিল 1988ত নেক্সট কুৱেশ্যন হুইচ ছিংগাৰ ইজ পপুলাৰলি ন'ন এজ দ্য কিং অফ বিহু কোনজন গায়কক কিং অফ বিহু বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব খগেন মহন্ত নেক্সট কুৱেশ্যন হুইচ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ অসম ৰত্ন এৱাৰ্ড মানে অসম ৰত্ন এৱাৰ্ডটো ফাৰ্ষ্ট কোনে পাইছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভূপেন হাজৰিকা আৰু এই অসম ৰত্ন এৱাৰ্ডটো আজিলৈকে অনলি 3জন মানুহে পাইছে আৰু সেই 3জন মানুহ হ'ল ফাৰ্ষ্ট ভূপেন হাজৰিকাই পাইছিল 2009ত আৰ্টছৰ কাৰণে ছেকেণ্ড পাইছিল মামণি ৰায়চৰণ গোস্বামীয়ে 2010ত লিটাৰেচাৰৰ কাৰণে আৰু থাৰ্ড পাইছিল জিতেন্দ্ৰ নাথ গোস্বামী 2015ত ছায়েন্স এণ্ড টেকন'লজিৰ কাৰণে আৰু জিতেন্দ্ৰ নাথ গোস্বামীৰ বিষয়ে আৰু এটা কথা জানি থোৱা দৰকাৰী তেওঁ চন্দ্ৰয়ান 1ৰ চিফ চাইণ্টিষ্ট আছিল আৰু চন্দ্ৰয়ান 2 আৰু মংগলয়ানতো তেওঁ কাম কৰিছিল নেক্সট কুৱেশ্যন হুইচ আছামিজ পয়েট ইজ অলছ' নোন এজ প্ৰেম আৰু ৰদালি কবি কোনজন অসমীয়া কবিক প্ৰেম আৰু ৰদালি কবি বুলিও কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হীৰেণ ভট্টাচাৰ্য তেওঁ আৰু এটা নাম দি জনা গৈছিল সেই নামটো হ'ল হিৰুদা নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ মামণি ৰায়চৰণ গোস্বামী উইন দ্য জ্ঞানপীঠ এৱাৰ্ড মামণি ৰায়চৰণ গোস্বামী কোন চনত জ্ঞানপীঠ এৱাৰ্ড জিকিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 2000 তেওঁ 2000 চনত জ্ঞানপীঠ এৱাৰ্ড জিকিছিল নেক্সট কুৱেশ্যন হু হেড ৰিটেন দ্য পয়েট্ৰি এন্থলজি অলকানন্দ মানে এই অলকানন্দ পয়েট্ৰিটো কোনে লিখিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নালিনী বালাদেৱী তেওঁৰ 1968ত সাহিত্য একাডেমী এৱাৰ্ড পাইছিল তেওঁ পয়েট্ৰি কালেকশ্যন অলকানন্দখনৰ কাৰণে আৰু তেওঁ ছেকেণ্ড আছামিজ ওমেন আছিল যোনে পদ্মশ্ৰী এৱাৰ্ড পাইছিল 1957ত নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য পদ্মশ্ৰী এৱাৰ্ড পদ্মশ্ৰী এৱাৰ্ড পোৱা প্ৰথম অসমীয়া কোন আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অমলপ্ৰভা দাসে প্ৰথম পদ্মশ্ৰী এৱাৰ্ড পাইছিল আৰু তেওঁ পদ্মশ্ৰী এৱাৰ্ড পাইছিল 1954ত আৰু এটা কথা মন কৰিবলগীয়া 1954তে মানে পদ্ম এৱাৰ্ডটো মানে ইণ্ডিয়ান গভৰ্ণমেণ্টে ইণ্ট্ৰডিউচ কৰিছিল পদ্মশ্ৰী দিয়াৰ পিছত ইণ্ডিয়ান গভৰ্ণমেণ্টে পদ্ম বিভূষণ দিয়া কথাও কৈছিল মানে অফাৰ দিছিল তেতিয়া তেওঁ সেই অফাৰটো একচেপ্ট কৰা নাছিল চ' এই বস্তুটো মনত ৰাখিব যে পদ্ম বিভূষণ কোনে একচেপ্ট কৰা নাছিল বুলি সুধিব পাৰে তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অমলপ্ৰভা দাস আৰু তেওঁৰ বিষয়ে আৰু এটা কথা ইম্পৰ্টেণ্ট হয় তেওঁ ফাৰ্ষ্ট আছামিজ ওমেন হয় যোনে মানে ছায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আছামিজ মেগাজিন জোনাকী মেগাজিনৰ ফাৰ্ষ্ট এডিটৰ কোন আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালাই আছামিজ মেগাজিন জোনাকীৰ প্ৰথম এডিটৰ আছিল যেতিয়া আমি জোনাকী মেগাজিনখনৰ অকণ হিষ্ট্ৰীটো চাওঁ তেন্তে যেতিয়া 1988ত প্ৰথম
অসমীয়া ভাষা উন্নতি সাধনী সভা যেতিয়া ফৰ্মেশ্যন হৈছিল তেতিয়া তেওঁলোকে মানে ডিচাইড কৰিছিল যে তেওঁলোকে মান্থলি এখন আছামিজ মেগাজিন উলিয়াব, পাব্লিছ কৰিব। তেতিয়া তেওঁলোকৰ যোনটো মানে এছ'চিয়েশ্যন আছিল তাততো চব ষ্টুডেণ্ট আছিল, তেওঁলোক ফাইনেন্সিয়েলি ইমান ষ্ট্ৰং নাছিল। তেতিয়া তেওঁলোকে চন্দ্ৰকুমাৰ আগৰৱালাক এপ্ৰ'চ কৰিলে। তাৰপৰা তেওঁ সহায় কৰিম বুলি আগবাঢ়ি আহি পেলাই তেওঁ ফাইনেন্সিয়েলি ছাপোৰ্ট কৰিলে আৰু তেওঁ এই মেগাজিনখনৰ ফাৰ্ষ্ট এডিটৰ হ'ল। তাৰপিছত এইখন মেগাজিন তেওঁলোকে কলিকতাৰ পৰা পাব্লিছ কৰিছিল 1889। এই ডেটটো মনত ৰাখিব, কলিকতাৰ পৰা পাব্লিছ কৰিছিল 1889। আৰু এই মেগাজিনৰ যোনটো এৰা মানে টাইমটো যেতিয়া পাব্লিছ হৈছিল সেই এৰাটোক জোনাকী এৰা বুলি কয়। বিকজ এই মেগাজিনখনৰ লগতে মানে আছামত ৰোমেণ্টিজম ষ্টাৰ্ট হৈছিল আৰু বহুত মানে আছামিজ লিটাৰেচাৰৰ কাৰণে এই সময়খিনি খুব মানে এটা মানে কি ক'ব বহুত ভাল সময় আছিল। তেতিয়া ফাৰ্ষ্ট আছামিজ ৰোমেণ্টিক পয়েম বনকুঁৱৰী লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে। ফাৰ্ষ্ট আছামিজ ছনেট প্ৰিয়তমৰ চিঠি লিখিছিল হেমচন্দ্ৰ গোস্বামীয়ে। কৃপাবৰ বৰবৰুৱা কাকতৰ টোপোলা লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। এই গোটেইকেইখন বনকুঁৱৰী, প্ৰিয়তমৰ চিঠি, কৃপাবৰ বৰবৰুৱা কাকতৰ টোপোলা এই গোটেইবোৰ এই মেগাজিনখনতে পাব্লিছ কৰিছিল। আৰু এই গোটেইখিনি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। ফাৰ্ষ্ট আছামিজ ৰোমেণ্টিক পয়েম হৈছিল বনকুঁৱৰী আৰু লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই। ফাৰ্ষ্ট আছামিজ ছনেট আছিল প্ৰিয়তমৰ চিঠি আৰু এখন লিখিছিল হেমচন্দ্ৰ গোস্বামীয়ে। আৰু কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা এইখন লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই। আৰু এই গোটেইখিনি বস্তু এই মেগাজিনখনতে পাব্লিছ হৈছিল। আৰু এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিবলগীয়া, চন্দ্ৰকুমাৰ আগৰৱালাৰে বন্ধু আছিল হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। এই তিনিজনক চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক তিনিজনকে মিলি পেলাই ত্ৰিমূৰ্তি অফ আছামিজ লিটাৰেচাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ বিহগী কবি? বিহগী কবি বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ৰঘুনাথ চৌধুৰী। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট আছামিজ ৰোমেণ্টিক পয়েম বনকুঁৱৰী ৱাজ ৰিটেন বাই, আগৰ কুৱেশ্যনটোত আমি ডিছকাছ কৰিছিলোঁ বনকুঁৱৰী কোনে লিখিছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ অসমীয়া ভাষা উন্নতি সাধনী সভা? অসমীয়া ভাষা সাধনী সভাৰ প্ৰথমজন ছেক্ৰেটাৰী কোন আছিল বুলি সুধিছে। ইয়াৰ আগৰ কুৱেশ্যনত কৈছিলোঁ অসমীয়া ভাষা উন্নতি সাধনী সভা এইখন এষ্টাব্লিছ হৈছিল 1888ত। এই যোনটো অৰ্গেনাইজেশ্যন, এই অৰ্গেনাইজেশ্যনটোৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব শিৱাৰাম শৰ্মা বৰদলৈ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ থিয়েটাৰ হল বন থিয়েটাৰ এষ্টাব্লিছ এট তেজপুৰ ইন দ্য ইয়েৰ। অসমৰ মানে ফাৰ্ষ্ট মডাৰ্ণ আছামিজ থিয়েটাৰ হল বন থিয়েটাৰ এইখন তেজপুৰত এষ্টাব্লিছ কোন ইয়াৰত হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1906। নেক্সট কুৱেশ্যন, হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ বকুল বনৰ কবি? কোনজন আছামিজ ৰাইটাৰক বকুল বনৰ কবি বুলিও কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনন্দ চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, হু হেড ৰিটেন দ্য বুক নেম প্ৰহ্লাদৰ চৰিত্ৰ? প্ৰহ্লাদৰ চৰিত্ৰ নামৰ কিতাপখনৰ ৰাইটাৰ কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হেম সৰস্বতী। আৰু হেম সৰস্বতী দুৰ্লভ নাৰায়ণৰ কোৰ্ট পয়েট আছিল, এইটো মনত ৰাখিব। আৰু দুৰ্লভ নাৰায়ণ কমতা কিংডমৰ এজন কিং আছিল। নেক্সট কুৱেশ্যন, দ্য আছাম চিল্ক ইণ্ডাষ্ট্ৰী ইজ মেইনলি চেণ্টাৰ্ড ইন, মানে আছামৰ চিল্ক ইণ্ডাষ্ট্ৰী মেইনলি ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব শুৱালকুছি। শুৱালকুছিৰ বিষয়ে আৰু এটা কথা মনত ৰাখিব, শুৱালকুছিক মেনচেষ্টাৰ অফ আছাম বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, শংকৰদেৱ হেড এষ্টাব্লিছ দ্য ফাৰ্ষ্ট নামঘৰে। শংকৰদেৱে প্ৰথম নামঘৰ ক'ত এষ্টাব্লিছ কৰিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বৰদোৱা। আৰু এই বৰদোৱাই তেওঁৰ জন্মস্থান হয় আৰু বৰদোৱা নগাঁৱত আছে। নেক্সট কুৱেশ্যন, হু হেড এষ্টাব্লিছ
দ্য বৰপেটা সত্ৰ ইন বৰপেটা সত্ৰ কোনে এষ্টাব্লিছ কৰিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মাধৱদেৱ নেক্সট কুৱেশ্যন হু হেড এষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি ইন আছাম আছামত বৰ্মন ডাইনেষ্টি কোনে এষ্টাব্লিছ কৰিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পুষ্য বৰ্মনে আছামত বৰ্মন ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল আৰু তেওঁক ফাৰ্ষ্ট ৰুলাৰ অফ কামৰূপা বুলিও কোৱা হয় আৰু তেওঁৰ বৰ্মন ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল 350 AD আৰু সেইটো সময়ত নৰ্থ ইণ্ডিয়াত সমুদ্ৰগুপ্ত আছিল নেক্সট কুৱেশ্যন হুইচ স্বৰ্গদেউ শিফ্ট দ্য কেপিটেল অফ দ্য আহোম কিংডম ফ্ৰম গড়গাঁও টু ৰংপুৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন হুইচ আহোম কিং ইজ অলছ' ন'ন এজ বামুণী কোঁৱৰ কোনজন আহোম কিঙক বামুণী কোঁৱৰ বুলিও কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চুডাংফা নেক্সট কুৱেশ্যন হু হেড ডিছকভাৰ্ড টি প্লেণ্টছ ইন আছাম ইন দ্য ইয়াৰ 1823 মানে 1823 আছামত টি প্লেণ্টছ কোনে ডিছকভাৰ কৰিছিল আৰু 1823 প্ৰথমবাৰ আছামত টি ডিছকভাৰ হৈছিল তেতিয়া টি ফাৰ্ষ্ট টাইম কোনে ডিছকভাৰ কৰিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰবাৰ্ট ব্ৰুচ মনত থাকিব আছামত 1823 ফাৰ্ষ্ট টি ডিছকভাৰ হৈছিল আৰু ডিছকভাৰ কৰিছিল ৰবাৰ্ট ব্ৰুচে নেক্সট কুৱেশ্যন হু হেড কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল লোকপ্ৰিয় মানে গোপীনাথ বৰদলৈক লোকপ্ৰিয় টাইটেলটো কোনে দিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জয়ৰাম দাস দৌলতৰাম তেওঁৱে গোপীনাথ বৰদলৈক লোকপ্ৰিয় টাইটেলটো দিছিল নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ছেকেণ্ড মষ্ট পপুলাৰ চিটি ইন আছাম আছামৰ ছেকেণ্ড মষ্ট পপুলাৰ চিটি কোনখন হয় বুলি দিছে এই ডাটাটো 2011 চেঞ্চাছৰ মতে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব শিলচৰ আছামৰ ছেকেণ্ড মষ্ট পপুলাৰ চিটি হয় 2011 চেঞ্চাছৰ মতে আৰু ফাৰ্ষ্ট মষ্ট পপুলাৰ চিটি হ'ল নগাঁও নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ নট এ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট অফ বৰাক ভেলী ইন আছাম তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত বৰাক ভেলীৰ কোনখন এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট নহয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডিমা হাছাও নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য অনলি লেফ্ট ট্ৰিবিউটাৰী অফ বৰাক ৰিভাৰ বৰাক ৰিভাৰৰ একমাত্ৰ লেফ্ট ট্ৰিবিউটাৰী কোনখন হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব সোণাই ৰিভাৰ নেক্সট কুৱেশ্যন দ্য আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ মানে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোনখন যোৰহাটত আছে সেইখন কেতিয়া এষ্টাব্লিছ হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1969 নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট চুগাৰ মিল ইন আছাম ৱাজ এষ্টাব্লিছ ইন আছামৰ ফাৰ্ষ্ট চুগাৰ মিল কেতিয়া মানে ক'ত এষ্টাব্লিছ হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বৰুৱা বামুণগাঁও আৰু এই আছামৰ ফাৰ্ষ্ট চুগাৰ মিলটোৰ নাম আছিল আছাম কোঅপাৰেটিভ চুগাৰ মিল লিমিটেড আৰু এইটো এষ্টাব্লিছ হৈছিল 1958 বৰুৱা বামুণগাঁও দেৰগাঁও ওচৰত গোলাঘাট ডিষ্ট্ৰিক্টত নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আমেৰিকান মিছনেৰী টু কম্পাইল এ ডিক্সনেৰী অফ আছামিজ লেংগুৱেজ কোনজন ফাৰ্ষ্ট আমেৰিকান মিছনেৰীয়ে আছামিজ ডিক্সনেৰী কম্পাইল কৰিছিল আছামিজ লেংগুৱেজত ক'ব গ'লে এইখন আছামৰ ফাৰ্ষ্ট ডিক্সনেৰী হয় আছামিজ লেংগুৱেজৰ আৰু সেইখন কোনে কম্পাইল কৰিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মাইলছ ব্ৰনছনে প্ৰথম আছামিজ ডিক্সনেৰীখন কম্পাইল কৰিছিল আৰু তেওঁ কৰিছিল 1867 আৰু এই ডিক্সনেৰীখনত টোটেল 14,000টা ৱৰ্ডছ আছিল নেক্সট কুৱেশ্যন ইন হুইচ অফ দ্য ডিষ্ট্ৰিক্ট দ্য জোনবিল মেলা হেল্ড এভৰি ইয়াৰ কোনখন ডিষ্ট্ৰিক্টত জোনবিল মেলা হয় প্ৰতি বছৰে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মৰিগাঁও ডিষ্ট্ৰিক্ট জোনবিল মেলা প্ৰতি বছৰে তিৱাসকলে পাতে মাঘ বিহুৰ শেষত আৰু এই মেলাখন 3 দিনৰ কাৰণে হয় নেক্সট কুৱেশ্যন ইন হুইচ মান্থ আম্বুবাচী মেলা ইজ চেলিব্ৰেটেড ইন কামাখ্যা টেম্পলত আম্বুবাচী মেলা কোনটো মাহত চেলিব্ৰেট কৰা হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আহাৰ নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ কলাগুৰু অফ আছাম অসমৰ কলাগুৰু বুলি কাক কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা তেওঁক অসমৰ কলাগুৰু বুলি কোৱা হয়
আৰু এটা নাম দি পেলাই জনা গৈছিল, সেইটো হ'ল সৈনিক শিল্পী। মানে তেওঁ এক্টিভলি মুভমেণ্টবিলাকত মানে যিবিলাক ফ্ৰীডম মুভমেণ্টছ আছিল সেইবিলাকত পাৰ্টিচিপেট কৰিছিল, সেইটো কাৰণে তেওঁক আৰু এটা নাম দিছিল যে সৈনিক শিল্পী বুলি। নেক্সট কুৱেশ্যন, হু ইজ অলছ' ন'ন এজ গীতি কবি অফ আছাম? কোনজন কবিক গীতি কবি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব প্ৰভাতী প্ৰসাদ বড়োভা। আৰু 1921 প্ৰভাতী প্ৰসাদ বড়োভাই হেণ্ড ৰিটেন মান্থলি মেগাজিন এখনো মানে পাব্লিছ কৰিছিল, সেইখনৰ নাম আছিল জুপিতৰা। নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ নোবেল হালধীয়া চৰাই বাওধন খাই? সেই কুৱেশ্যনটো আমি ডিছকাছ কৰিছিলোঁ। হালধীয়া চৰাই বাওধন খাই নোবেলখনৰ ৰাইটাৰ কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ভূপেন হাজৰিকা ৱাজ ইলেক্টেড এজ দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট হিচাপে ভূপেন হাজৰিকা কোনটো ইয়াৰত ইলেক্ট হৈছিল বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1993। আৰু অসম সাহিত্য সভাৰ সেই কনফাৰেঞ্চখন হৈছিল শিৱসাগৰত। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা? ভূপেন হাজৰিকাই ডাইৰেক্ট কৰা ফাৰ্ষ্ট ফিল্মখনৰ নাম কি হয় বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এৰাবাটৰ সুৰ। আৰু এৰাবাটৰ সুৰখন ৰিলিজ হৈছিল 1956ত। নেক্সট কুৱেশ্যন, ডিউৰিং হুজ ৰিজন চাইনিজ ট্ৰেভেলাৰ হিউৱাংচাং ভিজিট আছাম? কাৰ ৰাজত্বৰ সময়ত চাইনিজ ট্ৰেভেলাৰ হিউৱাংচাঙে আছাম ভিজিট কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, ডিউৰিং হুইচ ডাইনেষ্টি দ্য মাদন কামদেৱ টেম্পল ইন কামৰূপ ৱাজ বিল্ড? মানে কোনটো ডাইনেষ্টিৰ শাসনকালত মাধৱ কামদেৱ টেম্পলটো কামৰূপত বনোৱা হৈছিল বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পালা ডাইনেষ্টি। নেক্সট কুৱেশ্যন, ইন হুইচ লোকেশ্যন দ্য মানাছ ৰিভাৰ জইনছ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? মানে মানাছ ৰিভাৰখনে ব্ৰহ্মপুত্ৰ ৰিভাৰ কোনখিনি জেগাত জইন কৰে বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব যোগীঘোপা। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ ইয়েৰ দ্য আছাম দিৱস অৰ দ্য চুকাফা দিৱস ইজ চেলিব্ৰেটেড অন 2 ডিচেম্বৰ? মানে কোনটো ইয়েৰৰ পৰা অসম দিৱস বা চুকাফা দিৱস চেলিব্ৰেট কৰা হৈছিল 2 ডিচেম্বৰত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1996। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ইজ দ্য ডেছ লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? মানে ব্ৰহ্মপুত্ৰখন ৱৰ্ল্ডৰ কিমান নম্বৰ লংগেষ্ট ৰিভাৰ হয় বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 15th। ব্ৰহ্মপুত্ৰখন ৱৰ্ল্ডৰ 15 নম্বৰ চবচে লংগেষ্ট ৰিভাৰ হয়। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য লাষ্ট মেজৰ ট্ৰিবিউটাৰী ৰিভাৰ অফ ব্ৰহ্মপুত্ৰ ইন আছাম বিফৰ ইট এণ্টাৰ্ছ বাংলাদেশ? মানে ব্ৰহ্মপুত্ৰখন বাংলাদেশত সোমোৱাৰ আগত লাষ্ট মেজৰ ট্ৰিবিউটাৰী কোনখন হয় বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব সংকোচ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ফ্ৰম? ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন অৰুণোদয়খন ক'ৰ পৰা পাব্লিছ হৈছিল বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব শিৱসাগৰ। নেক্সট কুৱেশ্যন, দ্য আছাম মেডিকেল কলেজ ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ? আছাম মেডিকেল কলেজখন কোনটো ইয়াৰত এষ্টাব্লিছ হৈছিল বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1947। আৰু ডক্টৰ হেমচন্দ্ৰ বৰুৱা তেওঁ আছাম মেডিকেল কলেজৰ ফাৰ্ষ্ট প্ৰিন্সিপাল আছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ দ্য আছামিজ নভেল মিৰিজেৰী ৱাজ পাব্লিছ? মানে কোনটো ইয়াৰত আছামিজ নভেল মিৰিজেৰীখন পাব্লিছ হৈছিল বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1894। আৰু মিৰিজেৰীখন লিখিছিল ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ক্ৰিয়েটৰ অফ ইমেজিনেৰী কেৰেক্টাৰ নেমড কিপাবৰ বৰুৱা? এই কিপাবৰ বৰুৱাৰ কেৰেক্টাৰটোৰ ক্ৰিয়েটাৰ কোন হয় বুলি সুধিছে? ইয়াৰ কাৰেক্ট এনচাৰটো লক্ষ্মীনাথ বেজবৰুৱা। আৰু কিপাবৰ বৰবৰুৱা নামৰ যোনটো ষ্টৰি আছিল সেই ষ্টৰিটো জোনাকী মেগাজিনত পাব্লিছ হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ অ' মোৰ আপোনাৰ দেশ ৱাজ এডপ্টেড এজ দ্য আছামছ ষ্টেট ছং? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1927। আৰু অ' মোৰ আপোনাৰ দেশ লিখা হৈছিল 1909ত। লিখিছিল কোনে? লক্ষ্মীনাথ বেজবৰুৱাই। আৰু এডপ্ট কৰা হৈছিল 1927ত। নেক্সট কুৱেশ্যন, আণ্ডাৰ হুজ গাইডেন্স দ্য বৃন্দাবনী বস্ত্ৰ ৱাজ ওভেন বাই আছামিজ ৱেভাৰ্ছ? মানে কাৰ গাইডলাইন্সত বৃন্দাবনী বস্ত্ৰ আছামিজ ৱেভাৰ্ছবিলাকে মানে বৈছিল?
ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব শংকৰদেৱ। নেক্সট কুৱেশ্যন, দ্য নামদাং ষ্ট'ন ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ আহোম কিং। মানে নামদাং শিলৰ সাঁকো কাৰ ৰাজত্বকালৰ সময়ত বনোৱা হৈছিল বুলি কৈছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ৰুদ্ৰসিংহ। আৰু এই নামদাঙৰ যোনখন শিলৰ সাঁকো আছে সেইখন বনোৱা হৈছিল 1703 আৰু এইখন বনাবৰ কাৰণে যোনখিনি মানে কাৰিকৰ আছিল সেইবিলাক সিহঁতক বাংগালৰ পৰা মতা হৈছিল আৰু বনোৱা হৈছিল আহোম কিং ৰুদ্ৰসিংহৰ সময়ত। নেক্সট কুৱেশ্যন, দ্য মোৱামৰীয়া ৰেবেলিয়ন ষ্টাৰ্ট ডিউৰিং দ্য ৰিজন অফ, মানে মোৱামৰীয়া ৰেবেলিয়ন কাৰ শাসনকালত ষ্টাৰ্ট হৈছিল। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব লক্ষ্মীসিংহ। লক্ষ্মীসিংহৰ সময়ত মোৱামৰীয়া বিদ্ৰোহ ষ্টাৰ্ট হৈছিল। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং হেড দ্য শ্বৰ্টেষ্ট ৰিজন অফ 21 days অনলি। মানে কোনজন আহোম কিঙে মানে ৰাজত্বকালটো একেবাৰে সৰু আছিল, 21 days আছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চামগুৰিয়া ৰজা। নেক্সট কুৱেশ্যন, দ্য ইটাকলি ৱাৰ ৱাজ ফৰ্ট এগেইনষ্ট মোগল ডিউৰিং দ্য ৰিজন অফ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গদাধৰ সিংহ। ইটাকলি ৱাৰটো গদাধৰ সিংহৰ শাসনকালত হৈছিল। আৰু এই ইটাকলি ৱাৰক বেটেল অফ ইটাকলি বুলিও কয় আৰু বেটেল অফ ইটাকলি হৈছিল 1682। নেক্সট কুৱেশ্যন, দ্য সতী জয়মতী দিৱস ইজ অবজাৰ্ভ অন। সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 27 March। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ কনষ্টিটুৱেঞ্চি বিষ্ণুপ্ৰসাদ ৰাভা ৱাজ ইলেক্টেড এজ MLA ইন 1969। 1969ত বিষ্ণুপ্ৰসাদ ৰাভা কোনখন কনষ্টিটুৱেঞ্চিৰ পৰা MLA হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তেজপুৰ। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম কোনখন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভাইটি। আৰু ভাইটিখন ৰিলিজ হৈছিল 1972 আৰু এইখনে ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম আছিল। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড। কোনখন ফাৰ্ষ্ট আছামিজ নভেলে সাহিত্য একাডেমী এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। এই কুৱেশ্যনটোত নভেল সুধিছে দেই, সেইটো মন কৰিব। ইয়াৰ আগতে আমি যোনখন চাইছিলোঁ সেইখন পয়েট্ৰি বুক আছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইয়াৰিংগম। ইয়াৰিংগমখনে সাহিত্য একাডেমী এৱাৰ্ড পাবলৈ সক্ষম হৈছিল আৰু এইখন এখন নভেল আছিল। ইয়াৰ আগতে চবচে প্ৰথম পাইছিল এখন পয়েট্ৰি বুকে, সেইখন নাম আছিল বনফুল, আৰু নভেলৰ কাৰণে পাইছে ইয়াৰিংগমখনে। আৰু এইখন নভেল লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস। এই নভেলখন মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস কিতাপখন কোনে লিখিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ পালা ডাইনেষ্টি অফ কামৰূপা। পালা ডাইনেষ্টিৰ চবচে গ্ৰেটেষ্ট কিং কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ধৰ্মপালা। নেক্সট কুৱেশ্যন, নেম দ্য মোগল জেনেৰেল হু টুক পছেশ্যন অফ আহোম কেপিটেল গড়গাঁও ইন 1662। মানে কোনজন মোগল জেনেৰেলে গড়গাঁও অকুপাই কৰি লৈছিল 1662। সেইটো দিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মীৰ জুমলা। মানে মীৰ জুমলাই আহোমক এটেক কৰি পেলাই আহোম কেপিটেল গড়গাঁওখন 1662 মানে তেওঁ অকুপাই কৰি লৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য চেণ্ট্ৰেল ফিগাৰ অফ দ্য ৰিভল্ট অফ 1957 ইন আছাম। 1957ত যোনটো ৰিভল্ট হৈছিল মানে বিদ্ৰোহ হৈছিল, সেই বিদ্ৰোহটোৰ আছামত চেণ্ট্ৰেল ফিগাৰ কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মণিৰাম দেৱান। মণিৰাম দেৱান, তেওঁৰ আচল নামটো আছিল মণিৰাম দত্ত বৰুৱা। আৰু তেওঁৰ ওপৰত আৰু এটা কথা মন কৰিবলগীয়া, তেওঁ ফাৰ্ষ্ট মানে আছামিছৰ ভিতৰত আছিল যোনে আছামত টি গাৰ্ডেন মানে এষ্টাব্লিছ কৰিছিল। আৰু তেওঁক আপাৰ আছামত কলিতা ৰজা বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যন,
হোৱাট ৱাজ দ্য কেপিটেল অফ প্ৰভিন্স ইষ্টাৰ্ণ বেংগল এণ্ড আছাম মানে এই যোনটো প্ৰভিন্স আছিল ইষ্টাৰ্ণ বেংগল এণ্ড আছাম তাৰ কেপিটেল কোনখন আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব ঢাকা নেক্সট কুৱেশ্যন দ্য ট্ৰিটি অফ বদৰপুৰ ৱাজ চাইন বিটুইন ডেভিড স্কট এণ্ড গোবিন্দ চন্দ্ৰ অন মাৰ্চ ট্ৰিটি অফ বদৰপুৰ সেইখন কোন চনত চাইন কৰা হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1824 মানে ট্ৰিটি অফ বদৰপুৰখন 1824 চাইন কৰা হৈছিল নেক্সট কুৱেশ্যন কাছাৰ ৱাজ প্লেচ আণ্ডাৰ দ্য কমিশ্যনেৰেট অফ ঢাকা ইন কাছাৰখন ঢাকাৰ কমিশ্যনাৰেটৰ আণ্ডাৰত কেতিয়া আহিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1836 নেক্সট কুৱেশ্যন দ্য ছেকেণ্ড বাৰ্মিজ ইনভেজন টুক প্লেচ ইন ছেকেণ্ড বাৰ্মিজ ইনভেজন কেতিয়া হৈছিল বুলি সুধিছে ফাৰ্ষ্টটো আমি জানো 1817 হৈছিল আৰু ছেকেণ্ডটো কেতিয়া হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1819 নেক্সট কুৱেশ্যন মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা ৱেৰ হেংড অন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 26 February 1858 নেক্সট কুৱেশ্যন আফটাৰ দ্য ডিমাৰ্জ অফ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম গোপীনাথ বৰদলৈ ইন 1950 দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ ৱাজ মানে ফাৰ্ষ্ট চিফ মিনিষ্টাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেওঁ যেতিয়া 1950 ঢুকাইছিল তেওঁৰ পিছত ছেকেণ্ড চিফ মিনিষ্টাৰ কোন হৈছিল আছামৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি আৰ মেধি মানে বিষ্ণুৰাম মেধি হৈছিল নেক্সট কুৱেশ্যন চাৰ্ডুলাছ কলিজন মিনিষ্ট্ৰী টুক প্লেচ অন মানে চাৰ্ডুলাৰ গভৰ্ণমেণ্ট কেতিয়া আহিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1 April 1937 নেক্সট কুৱেশ্যন হু ইজ দ্য ফাউণ্ডাৰ অফ চাউথ ইষ্ট এছিয়া ৰামায়ণা ৰিচাৰ্চ চেণ্টাৰ চাউথ ইষ্ট এছিয়াৰ ৰামায়ণা ৰিচাৰ্চ চেণ্টাৰৰ ফাউণ্ডাৰ কোন আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মামনি ৰয়ছম গোস্বামী নেক্সট কুৱেশ্যন দুৰ্জয়া প্ৰেজেণ্ট ডে নৰ্থ গুৱাহাটী ৱাজ দ্য কেপিটেল অফ দুৰ্জয়া যোনখন মানে এতিয়া প্ৰেজেণ্ট ডে নৰ্থ গুৱাহাটী হয় সেইখন কাৰ কেপিটেল আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পালা ডাইনেষ্টি দুৰ্জয়াখন পালা ডাইনেষ্টিৰ কেপিটেল আছিল নেক্সট কুৱেশ্যন হুইচ ওৱান ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডমৰ লাষ্ট কেপিটেল কোনখন আছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব যোৰহাট নেক্সট কুৱেশ্যন হুইচ ওৱান চিটি ইজ অলছ' ন'ন এজ টি চিটি অফ ইণ্ডিয়া মানে টি চিটি অফ ইণ্ডিয়া বুলি কাক জনা যায় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডিব্ৰুগড়খনৰ পৰা বহুত টি প্ৰডাকশ্যন বহুত বেছি হয় চ' ডিব্ৰুগড়খন টি চিটি অফ ইণ্ডিয়া বুলিও জনা যায় তেন্তে আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু ইয়াৰ নেক্সট পাৰ্টটো লাগে যদি মোক সেইটো কমেণ্টত জনাব আৰু ভিডিঅ'টো পাৰিলে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে মানে অলপ মই মটিভেট ফিল কৰোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ মই আৰু ভিডিঅ' বনাই থাকোঁ এনেকুৱা ভিডিঅ'বিলাক চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ